মানুহ মৰিলে সহজ অৰ্থাৎ যেতিয়া ইহলোকগামী হয় তেতিয়া আমি ঔষধ পালন কৰোঁ। ঠিক তেনেদৰে আমাৰ এনেকুৱাও নিয়ম আছে যে সন্তান এটি জন্ম হ'লেও ঔষধ পালন কৰা হয়। গতিকে সেই ঔষধ পালনৰ আচলতে ব্যৱস্থাটো কেনেকুৱা, তাৰ পাছৰ লজিকটোনো কি, বা সেই বিষয়ে শাস্ত্ৰইনো কি কৈছে। এতিয়া কথা হ'ল কি, এই শাস্ত্ৰীয় যিবিলাক ব্যৱস্থা, সেই ব্যৱস্থাবিলাকৰ ক্ষেত্ৰত আচলতে আপুনি কি কয় মই কি কয় সেইটো বিচাৰিও বিষয় নহয়। এইকাৰণে নহয় কাৰণ বহুসকলৰ মতবিলাক ভিন্ন ভিন্ন, সকলোৰে মনবিলাক একেই নহয়। আজি মই যিটো কথা সমৰ্থন কৰিম আপুনি বিৰোধিতাও কৰিব পাৰে, গতিকে সেইখিনিতে দুটা মত সৃষ্টি হ'ব। গতিকে মানুহে কি কয় সেইটো আমাৰ বাবে শাস্ত্ৰীয় ব্যৱস্থাসমূহৰ ক্ষেত্ৰত বিচাৰণীয় নহয়। আমাৰ বাবে বিচাৰণীয় বিষয় কাৰ আধাৰত তেতিয়াহ'লে আমি বিচাৰ কৰিম? শাস্ত্ৰৰ আধাৰত। শাস্ত্ৰই আমাক কি কয়। এতিয়া মূলত কথা হ'ল কি, আপুনি মই জন্ম আগমুহূৰ্তৰ পৰা মৃত্যুৰ অন্ত্যেষ্টিক্ৰিয়ালৈকে আমাৰ যত যিমানবিলাক নীতি নিয়ম আছে সেই সকলো নীতি নিয়ম চলে শ্ৰুতি আৰু স্মৃতিৰ বিধান অনুসৰি। আৰু স্বয়ং ভগৱন্ত বিষ্ণুৱে এটা কথা কৈছে যে শ্ৰুতি স্মৃতি মম আজ্ঞা য় উলংঘ প্ৰৱৰ্ততে আজ্ঞা চেদি মমদ্ৰোহী মদ ভক্ত ন বৈষ্ণৱ। যে শ্ৰুতি স্মৃতিৰ যিবিলাক বিধি বিধান ব্যৱস্থা এইবিলাক হৈছে স্বয়ং ভগৱন্ত বিষ্ণুৰ আজ্ঞাস্বৰূপ। গতিকে ইয়াক যদি কোনোবাই উলংঘা কৰে তেতিয়া তেওঁক ভক্তদ্ৰোহী বুলি কোৱা হয়। যি কথা মহাপুৰুষ মাধৱদেৱেও ঘোষাৰ জৰিয়তে প্ৰকাশ কৰিছে, মাধৱে বুলন্ত শ্ৰুতি স্মৃতি মূৰ আজ্ঞা জানা নিশ্চয় কৰি আকৌ উলংঘিয়া যিটো পৰ্বতয় ভৈল সিটো মূৰ আজ্ঞা চেদি মূৰ দোহা আচৰিলে আতি বৈষ্ণৱ সন্তু মূৰ ভক্ত সিটো নহয়। গতিকে জননা খোজ মননা খোজৰ আচলতে দৰ্শনটো এনেকুৱা, কাৰণ জীৱই 84 লক্ষ যোনি অতিক্ৰম কৰি আহি যেতিয়া মনুষ্য হয়হি, এই জন্মটোৱেই হৈছে জীৱৰ বন্ধনৰ কাৰণ। আমি যে শৰীৰটোত আছোঁ আৰু এই শৰীৰটোত বদ্ধ হোৱা বাবে সেইবাবে শাস্ত্ৰীয় দৰ্শনত জীৱ যেতিয়া নতুন এটা শৰীৰত প্ৰৱেশ কৰে সেইটোকো অখোজ বুলি কোৱা হয়। আৰু জীৱই যেতিয়া এই শৰীৰটো এৰি অন্য এটা শৰীৰ লাভ কৰিবলৈ আগবাঢ়ে, যিহেতু শৰীৰটোৱে বন্ধনৰ কাৰণ, তাকো অখোজ বুলি কোৱা হয়। জননা খোজৰ ক্ষেত্ৰত যদি আমি চাওকচোন, তৃতীয় স্কন্ধত আমি সম্পূৰ্ণ গৰ্ভৰ ব্যাখ্যাৰ কথা পাওঁ। যেতিয়া সন্তানটি মাতৃ গৰ্ভত বিষ্ঠামূত্ৰৰ সৈতে লেটি পেটি হৈ আপ্যায়নী নাৰীৰ সৈতে আচ্ছাদিত হৈ একেলগ হৈ থাকে, আৰু সেই নাৰী যেতিয়া সেই নাৰীযুক্ত হৈ যেতিয়া সন্তান ভূমিষ্ঠ হয় তেতিয়া শৰীৰৰ সমস্ত অপবিত্ৰ দ্ৰব্য পদাৰ্থখিনি ভৌতিকতাৰ দৃষ্টিৰ লগত লৈ জন্ম গ্ৰহণ কৰে। আৰু নাৰী ছেদনলৈকে সম্পূৰ্ণ এমাহলৈকে সেই সন্তানটিৰ লগতে সেই মাতৃগৰাকীৰ গৰ্ভ পৰিষ্কাৰৰ বাবে সম্পূৰ্ণ সময় হৈছে 1 মাহ দিন। 1 মাহৰ দিনত সেই মাতৃগৰাকীৰ গৰ্ভ আৰু সন্তানটিৰ কায়িক শুদ্ধতা সম্পূৰ্ণ ৰূপত হয়, কাৰণ তাৰ জৰিয়তে যিমানবিলাক বেক্টেৰিয়া ইত্যাদি উৎপন্ন হৈছিল সম্পূৰ্ণ ৰূপত নিষ্কাশিত হ'বলৈ সময় লয় 1 মাহ। সেইবাবে কি নীতি সৃষ্টি কৰা হ'ল যে পিতৃ মাতৃয়ে সন্তান জন্ম হ'লে সম্পূৰ্ণ ৰূপত এমাহৰ বাবে ঔষধ পালন কৰিব, আৰু এমাহৰ অন্তে শাস্ত্ৰীয় বিধি অনুসাৰে তেওঁলোক সুচী হ'ব। কাৰণ আমাৰ দৰ্শনত বিশেষকৈ আমাৰ সত্ৰীয়া সংস্কৃতিত মূলতঃ আমাৰ 4টা বিচাৰ আছে: ধুতি, বিধুতি, শৌচ আৰু অশৌচ। আৰু ঘৰখনৰ মানুহে তেতিয়াহ'লে পালন কৰিব লাগে নালাগে, কথাটো আচলতে এনেকুৱা হয়, যেতিয়া যি পিতৃ মাতৃৰ সন্তান জন্ম হৈছে সেই পিতৃ মাতৃ যিখন গৃহত আছে, ধৰি লওক সেই বুলি হ'ল বুলি অপবিত্ৰ হৈছে বুলিতো ভাৱনা কৰা নহয়। আচলতে মানুহৰ মানসিকতাত এইখিনিতে শংকা উৎপন্ন হৈছে, ঘৰখনত সন্তান এটি জন্ম হৈছে সেইটো আকৌ অপবিত্ৰতাৰ দৃষ্টিৰে কিয় চোৱা হৈছে। সন্তান জন্ম হোৱাটো অপবিত্ৰতাৰ দৃষ্টিৰে চোৱা হোৱা নাই, যিটো প্ৰক্ৰিয়াৰ জৰিয়তে জন্ম হৈছে তাত অশুদ্ধি আছে, সেইবাবে কি কৰা হয়, অশৌচ পালন কৰা হয়। আৰু সেই পিতৃ মাতৃৰ সৈতে যিকেইজন সদস্য ঘৰখনৰ সৈতে একেলগে খোৱা বোৱা কৰি আছে, একেখন সমাজত একেখন গৃহতে আছে ন, সেইকাৰণে তেওঁলোকেও সেই পিতৃ মাতৃৰ লগতে ঔষধটো পালন কৰে। আৰু সেই ঔষধৰ পালনৰ ব্যৱস্থা কি 3 পুৰুষলৈকে থাকে বুলি স্মৃতি শাস্ত্ৰসমূহত পোৱা যায়। সেইকাৰণে কি হয়, বংশ পৰিয়ালেও সেইকেইদিন ঔষধ পালন কৰি কি কৰে, দেৱকৰ্মৰ পৰা বা সংকল্পযুক্ত কৰ্মৰ পৰা বিৰত থাকে। দেৱকৰ্ম নামঘৰ, ইয়াত স্বয়ং ভগৱন্তক প্ৰতিষ্ঠা কৰা হৈছে, বা গৃহখনত থকা গোসাঁই ঘৰখন। এইটো কথা ঠিক যে আমাৰ অপবিত্ৰতাই গোসাঁই ঘৰখন অপবিত্ৰ কৰিব নোৱাৰে, কিন্তু আমাৰ কিছুমান মৰ্যাদা আছে। সেই মৰ্যাদা অনুসৰি ঔষধ যেতিয়ালৈকে শেষ নহয় তেতিয়ালৈকে ঈশ্বৰৰ বা দেৱ কৰ্মবিলাক কৰা নহয়, যাতে তাত আমাৰ ঔষধৰ প্ৰভাৱান্বিত নকৰে। শাস্ত্ৰত এনেধৰণৰ বিধান পোৱা যায়।
এতিয়া যদি একেষাৰ কথাৰে আমি সামৰি থওঁ তেতিয়াহ'লে কথাটো এনেকুৱা, আপুনি গা ধুই ভাত খালেও আপোনাৰ পেট ভৰিব, গা নোধোৱাকৈ ভাত খালেও আপোনাৰ পেট ভৰিব। এতিয়া গা ধুই ভাত খোৱাই গা নোধোৱাকৈ ভাত খোৱাই সেইটো আপোনাৰ নিজৰ বুদ্ধি বিবেকৰ চিন্তাৰ বিষয়। গতিকে এই জননা খোজ পালনৰ ক্ষেত্ৰতো কথাবিলাক আচলতে তেনেকুৱা হয়। গতিকে বিচাৰ মানুহৰ নিজৰ, কিন্তু আমি ব্যক্তিগতভাৱে যদি আমি কওঁ, কিন্তু আমি এই ব্যৱস্থা সম্পূৰ্ণ ৰূপত পালন কৰোঁ। কাৰণ এইকাৰণেই পালন কৰোঁ কাৰণ আমি এই দৰ্শনতহে জীৱনটো যাপন কৰোঁ, কাৰণ আমাৰ সকলো ব্যৱস্থা শ্ৰুতি স্মৃতি বিধান অনুসৰিয়েই চলে। সেই শ্ৰুতি স্মৃতি বিধান অনুসৰি আমি মনুষ্য জীৱনৰ সকলো কাৰ্যকৰ্ম কৰোঁ। গতিকে শ্ৰুতি স্মৃতিত বা স্মৃতিশাস্ত্ৰত পৰাশৰ স্মৃতি, যাজ্ঞবল্ক স্মৃতি, বিষ্ণু স্মৃতি, যম স্মৃতিত এনেদৰে বিধান আছে, যেতিয়া সন্তানৰ শৰীৰটো জন্ম হৈছে, সেই জীৱ বন্ধনত আহিছে, গতিকে সেই বন্ধনতা আৰু কায়িক অশুদ্ধতা নিবৃত্তিৰ বাবে ঔষধ পালন কৰাটো বিধেয়। নাম প্ৰসংগৰ পাছত যে আমাৰ কীৰ্তন পাঠ কৰা দেখা যায়, জানিব বিচাৰিছোঁ গীতা, ঘোষা, ৰত্নাৱলী এইবিলাক পঢ়িব নাপায় নেকি? আৰু নাম প্ৰসংগ কৰাজনে কীৰ্তন ভাগ নেদেখাকৈ নাম গোৱা দেখোঁ, ইয়াৰ বিষয়ে অলপমান বুজায়। আচলতে কথাটো এনেকুৱা হয় যে আমাৰ যি প্ৰসংগৰ আৰ্হি, যি আৰ্হিত আমাৰ সত্ৰীয়া ব্ৰহ্মসংহতিয়ে হওক, পুৰুষ সংহতিয়ে হওক, নিকা সংহতিয়ে হওক, কাল সংহতি, সত্ৰ সংস্কৃতিৰে 4 সংহতি আছে। এই 4 সংহতিৰ ব্যৱস্থাত মূলতঃ যি প্ৰসংগ, যাৰ আৰ্হি সকলোৰে ক্ষেত্ৰত মান্য, সেই আৰ্হি হৈছে পুৰুষোত্তম ঠাকুৰৰ। কাৰণ মহাপুৰুষ চলি যোৱাৰ পাছত, মহাপুৰুষ 2জনে চলি যোৱাৰ পাছত পূৰ্ণাংগ যি প্ৰসংগৰ আৰ্হি, সেই আৰ্হি প্ৰকাশ কৰিছিল মহাপুৰুষজনাৰ নাতি পুৰুষোত্তম ঠাকুৰে। গতিকে পুৰুষোত্তম ঠাকুৰৰ আৰ্হিতে আমাৰ এই 4 সংহতিৰ সমাজ ব্যৱস্থাত নাম প্ৰসংগ কৰা হয়। এতিয়া মহাপুৰুষৰ ভক্তি মাৰ্গত মূল ভক্তিৰ 4 বস্তু হৈছে গুৰুদেৱ, নাম, ভকত। সংহতি আৰু কাষ্ঠাভেদে অকণমান আগপিছ হয়, যেনেকৈ ব্ৰহ্ম সংহতিৰ নাম, দেৱ, গুৰু, ভকত। যাই হওক, মূলতঃ আমাৰ মূল বস্তু হৈছে গুৰুদেৱ, নাম, ভকত। এতিয়া নাম প্ৰসংগৰ আৰ্হিত সেই গুৰুদেৱ, নাম, ভকত 4টিৰ ক্ৰম ৰক্ষা কৰা হয়। কেনেদৰে? আমাৰ আসনভাগ যে প্ৰতিষ্ঠা কৰা হয়, আসনতো আমাৰ 4 বস্তু থাকে, গুৰু, দেৱ, নাম আৰু ভকত। সেয়া আসনত হ'ল। এতিয়া যদি আমি নৈবেদ্যৰ ঠগীখনলৈ অহা যায়, নৈবেদ্যৰ ঠগীখনতো আমাৰ গুৰুদেৱ, নাম, ভকত এই 4 বস্তু থাকে, তেতিয়াহে নৈবেদ্যৰ ঠগীভাগ পূৰ্ণ হয়। ইয়াৰ পাছত ভগৱন্তক অৰ্চনাৰ বাবে, বন্দনৰ বাবে নাম প্ৰসংগ। নাম প্ৰসংগতো সেই 4 বস্তু আছে। বৰগীত, ৰাগটিয়ে হৈছে গুৰু, ঘোষা, নান্দী ঘোষাই হৈছে দেৱ, আৰু কীৰ্তন, কীৰ্তনত চাবচোন, যি স্থানত যদি উদ্দেশ্য কৰি কোনোবা এটা অনুষ্ঠান পতা হয়, তাত যদি জয় হৰি গোবিন্দ নাৰায়ণ ৰাম এই কীৰ্তনজনা দিয়ে, এই কীৰ্তনজনাত ইয়াত আছে দেৱ, ইয়াত দেৱ নাই, ইয়াত নাম আছে, ভগৱন্তৰ নাম আছে, বিভিন্ন লীলা। দেৱ থকা কীৰ্তন কোনবিলাক? গজেন্দ্ৰ উপাখ্যান, প্ৰহ্লাদ চৰিত, তাত দেৱ আছে। তেতিয়া চাবচোন 2জনা কীৰ্তন দিয়ে। কাৰণ কিয়? গুৰু, দেৱ, নাম, সেই ক্ৰমটো ৰক্ষা কৰিব লাগিব। আৰু নামৰ ক্ৰমটো ৰক্ষা কৰিবলৈ কীৰ্তনৰ কোনোবা এজনা কীৰ্তন দিয়া হয়, আৰু শেষত ভকত, উপদেশে হৈছে ভকত। তেনেদৰে প্ৰসংগৰ আৰ্হিত গুৰুদেৱ, নাম, ভকত এই ক্ৰমটি ৰক্ষা কৰি প্ৰসংগ বস্তু পূৰ্ণ হয়। আসনতো 4 বস্তু, নৈবেদ্যৰ ঠগীতো 4 বস্তু, আৰু প্ৰসংগৰ আৰ্হিতো 4 বস্তু। আৰু সেইবাবে এই নীতি পূৰ্বতে পুৰুষোত্তম ঠাকুৰে বান্ধি দিলে, আৰু তাৰ আধাৰতে আমাৰ প্ৰসংগ চলে। সেই অনুসাৰে এই ক্ৰম ৰক্ষা কৰি প্ৰসংগৰ পাছত আমাৰ কীৰ্তন পঢ়াটো বা কীৰ্তন পাঠ কৰাটোহে নিয়ম আছে। কিন্তু কীৰ্তন পঢ়াৰ পাছত যদি কোনোবা সমাজভেদে ধৰি লওক ঘোষা, ৰত্নাৱলী পৃথককৈ পঢ়িব বিচাৰিছে, সেইটো পঢ়িব পাৰে যদি সময় আছে। নহ'লেতো আমাৰ প্ৰসংগলৈকে থাকে, আৰু পাঠলৈ অহাৰ লগে লগে সোনকাল কৰক, দোহাৰি দিয়ক, এইটো অৱস্থা আমাৰ ভকতৰে সৃষ্টি হয়। কিন্তু যদি সময় আছে, তেতিয়াহ'লে তাৰপিছত আকৌ পৃথককৈ যদি ৰত্নাৱলী 10ম পঢ়িব পাৰে, তেতিয়াহ'লে ভাল কথা। কিন্তু এই ক্ৰমটো আমি পৰিৱৰ্তন কৰিব নোৱাৰোঁ, কাৰণ গুৰু পৰম্পৰাক্ৰমে দৰ্শন অনুসৰি গুৰুদেৱ, নাম, ভকত এই 4টি ক্ৰম ৰক্ষা কৰিবলৈ হ'লে এইটো আৰ্হিহে আমাৰ সমাজত পূৰ্বৰে পৰা প্ৰচলিত হৈ আছে। আৰু দ্বিতীয়তে, কীৰ্তন ভাগ চাই গোৱা, নোচোৱাই গোৱাটো আচলতে আমি চাই গোৱাটোকো ভুল বুলিব নোৱাৰোঁ, নাচাই গোৱাটোকো ভুল বুলিব নোৱাৰোঁ। এইকাৰণে সেইখিনিত ভুল শুদ্ধ বিচাৰৰ কথা প্ৰসংগ আহিবই নোৱাৰে। কিয় নোৱাৰে? কাৰণ ভগৱন্তৰ নাম কীৰ্তন কৰিছে। মহা অধম চাণ্ডালজনেও যদি ভগৱন্তৰ নাম লয়, কেনেবাকৈ যদি এই মহাপাপীটোৱে নাম লৈছে চা বুলি যদি মই ক'বলৈ হয়, তেতিয়া মই নামৰ অপৰাধী হওঁ। এতিয়া চাণ্ডালৰ মুখত নাম ল'লেও যেতিয়া তাক নিন্দা কৰিবলৈ শাক দিছে, তেতিয়াহ'লে নামাচাৰ্যজনে সন্মুখত কীৰ্তন ভাগ মেলি লৈ নাম প্ৰসংগ কৰিছে, কীৰ্তন ভাগ জপাই লৈ নাম প্ৰসংগ কৰিছে, তাত আমি ভুল শুদ্ধ বিচাৰ কৰিব নোৱাৰোঁ। যদি তেওঁ কণ্ঠস্ব আছে, তেতিয়াহ'লে তেওঁ
কণ্ঠস্বৰ ৰূপতে কীৰ্তন কৰিব। আৰু যদি কণ্ঠস্বৰ কীৰ্তন জনা নাই, কাৰণ সম্ভৱ নহ'ব পাৰে সকলোৰে ক্ষেত্ৰত যে সকলো কীৰ্তন মনত থাকিব, তেতিয়া তেওঁ সাক্ষী ৰূপত শাস্ত্ৰভাগ মেলি লৈ পেলাই নাম কীৰ্তন কৰিব। সেইটোত ভুল অশুদ্ধ হ'বলগীয়া কোনো কথা নাথাকে। সেইটো পৰিস্থিতিয়ে নিৰ্ণয় কৰিব যে তেওঁৰ যদি সুবিধা হয় তেতিয়াহ'লে কণ্ঠস্থ কৰি গাব, আৰু যদি সুবিধা নাই হয় তেতিয়াহ'লে তেওঁ শাস্ত্ৰভাগ সন্মুখত ৰাখি কীৰ্তন কৰিব। এইটো ভুল অশুদ্ধ বিচাৰ কৰিবলগীয়া বিষয় নহয়। যাই হওক, এতিয়া ইয়াৰ পাছতে আমি পাঠৰ আধাৰত প্ৰসংগলৈ যাব বিচৰা হৈছে। আমি আছিলোঁ ভীষ্ম মুখ্য উৎসৱত। গতিকে সেইটি ক্ৰম ৰক্ষা কৰি আমি ভীষ্ম মুখ্যলৈকে যদি চাওঁ তেতিয়াহ'লে আমি গতি পোৱাটো শুদ্ধ হৈ যাব। তেনেদৰে আমি ভীষ্মৰ দৰে গতি পাব পাৰিম। কিন্তু কলিযুগৰ মনুষ্য হিচাপত আমি অলপমান সতৰ্কতা অৱলম্বন কৰিব লাগিব। সেইকাৰণে তাৰ পাছতে প্ৰসংগ আহিছে ধৰ্ম পৃথিৱীৰ সংবাদ, মহাৰাজ পৰীক্ষিতৰ কলি নিগ্ৰহ। কাৰণ আমি কলিযুগৰ মনুষ্য। এতিয়া এই ক্ৰমটি প্ৰথম জিজ্ঞাসা, আশ্ৰয়, অহংকাৰ ত্যাগ, দয়া, অন্তৰত ঈশ্বৰৰ প্ৰতি ভাৱ, সেই ভাৱ পালে ভীষ্মৰ দৰে গতি, তেতিয়াহে আমি পাম যেতিয়া আমি কলিৰ প্ৰভাৱৰ পৰা মুক্ত হৈ থাকিম। সেই প্ৰসংগ আমি জানো যে সময়ৰ প্ৰতি লক্ষ্য ৰাখি অকণমান চমুৱাইছোঁ। আৰু মহাৰাজ পৰীক্ষিতে কলিক থাকিবলৈ কেইটামান স্থান নিৰ্দিষ্ট কৰি দিছিল নহয়নে? যে জৈত খেলে যোৱা পাশা কৰে মদ্যপান, স্ত্ৰী পঞ্চসোণা গৃহস্থৰ থাকে জৈত, এই 4 স্থান দিলোঁ বঞ্চ গয়াতৈত, বলি বিশ্বদেৱ পঞ্চযজ্ঞ যাৰ নাই তাৰ পঞ্চস্থানত থাকিবি সৰ্বদাই, জৈত কৰে শ্ৰৱণ কীৰ্তন কেশৱৰ নচাপিবি পাপী হিতু গৃহস্থ ওচৰ। কলিক থাকিবলৈ চাওকচোন, প্ৰথমতে স্থান দিব লাগিছিল সুৰাপানতহে, কিন্তু প্ৰথমতে ক'ত স্থান দিছে? জৈত খেলে যোৱা পাশা। ধৰ্মৰাজ যুধিষ্ঠিৰ হৈ যোৱা পাশা খেলাৰ কাৰণে তেওঁৰ গতি কি হৈছিল তাৰ বাবে প্ৰমাণ ৰূপত মহাভাৰত আমাৰ সন্মুখত আছে, নহয়নে? এতিয়া যোৱা পাশা কেতিয়াবা আমাৰ দেখা যায় আজিকালি বিয়া এখন পাতিছে, লাহেকে 2জনমান তাচপাত দুখিলামান লৈ চুকতে বহিব। সেইখন কি? যোৱা খেল। শুনিবলৈ বেয়া হ'ব পাৰে, সত্য। দেৱালীত তেওঁ চাকি গছ নজ্বলাব পাৰে। আজিকালি তিনিআলিৰ মূৰে মূৰে ব্যৱস্থা হ'ল। চকৰি খেল যে, খোলাকে কৈছোঁ, আৰু চকৰি ঘূৰি থাকে, সেইখন কি? যোৱা খেল। ভাবোঁ 10 টকা টিকেট লৈ পিছত ঘৰলৈ লাভ কৰি কিবা এটা বস্তু আনিব পাৰিম। কাৰোবাক ঠগি যদি ঘৰখনলৈ 1000 টকীয়া বস্তু অনা হৈছে তেতিয়াহ'লে তেওঁ কেতিয়াও তাক ভোগ কৰিব নোৱাৰে। এগুণত দুগুণ যায় বুলি যে কয়, সেইখিনিত। সেইকাৰণে ভকতজনৰ বাবেই নহয়, মনুষ্য মাত্ৰৰ বাবে যি স্থানত যোৱা পাশা খেলিব সেই স্থান পৰিত্যাগ কৰাটো বিধেয়। সুৰাপানৰ ক্ষেত্ৰততো আপোনাৰ ক'বই নালাগে। গাখীৰ বিক্ৰী কৰাজনে ঘৰৰ মুখত টিলিঙা কোবাবহি লাগে গাখীৰ লাগিব নি বুলি, আৰু ইবিধ খোৱাজনে এই হাবিৰ চুকতলৈ বিচাৰি যাব। সেইটো মানসিকতাত আমি জীৱনটো ধৰি ৰাখিব নোৱাৰোঁ। ঈশ্বৰে এখিনি এচিড পেটটোত খোৱা বস্তুখিনি হজম হ'বলৈ ভৰায়ে দিছে। এলাপেচা এচিড নহয়, হাইড্ৰক্লৰিক এচিড। তাৰে এটোপাল হাতত পৰিবলৈ হ'লে হাড়েদি ফুটা ওলাই যাব। কিন্তু ঈশ্বৰে ইমান ধুনীয়াকৈ ব্যৱস্থা কৰি দিছে খোৱা বস্তুখিনি হজম হৈ থাকিলেও যাতে আমাৰ অনুভৱ নহয়। তাতো তুষ্ট নহয় যে ওপৰত আকৌ এচিড ঢালিছেগৈ। তাৰপিছত প্ৰভু মোৰ লিভাৰটো গ'ল, কিডনী গ'ল, নাম আগবঢ়াইছোঁ, ভাওনা সভা আগবঢ়াইছোঁ, ঈশ্বৰে কিবা কৰিবনে? নকৰে। পৰশ্ৰী সংগ চাওকচোন, আগতে দৈত্যবিলাকো ইমান সংস্কাৰী আছিল। সংস্কাৰী বুলি এইকাৰণেই কোৱা হৈছে, ৰাৱণে সীতা হৰণ কৰিহে নিছিল। বলপূৰ্বক কেতিয়াও তেওঁক বলাৎকাৰ কৰা নাছিল। হিৰণ্যাক্ষও স্বৰ্গ জয় কৰি নিজৰ স্বৰ্গৰ ৰজাৰ ইন্দ্ৰৰ মুকুটটো নি নিজৰ মাতৃৰ চৰণত দিছিলগৈ। বিষপৰ্বা ইমান ডাঙৰ দৈত্য আছিল যদিও, নৱম স্কন্ধত প্ৰসংগ আহে যে ইমান ডাঙৰ দৈত্য আছিল যদিও কাহানি ইষ্ট উপাসনাত ত্যাগ কৰা নাছিল। দৈত্যৰ ৰাজসভাটো হ'লেও যেতিয়া দৈত্যগুৰু শুক্ৰাচাৰ্য আহে, দৈত্যবিলাক আসনৰ পৰা উঠি দিছিল। গুৰু হয়, গুৰু আহিছে, গুৰুৰ প্ৰতি সন্মান। হিৰণ্যকশিপুৰটো তাতোতকৈ অধিক আগবাঢ়ি গ'ল। জগতৰ ঈশ্বৰে নিজৰ ভাতৃক মাৰিলে বুলি ভাতৃ হত্যাকাৰীক প্ৰতিশোধ ল'ম বুলি ঈশ্বৰকে শত্ৰু বুলি ভাবি ল'লে। ভাতৃস্নেহ। আৰু আজিৰ যুগত একে ককাই ভাই মাটি বাৰীৰ লগত দন কাজে গোটেই জীৱনটো নমতা নমতিকে পাৰ কৰি দিছে। যিটো সংস্কাৰ আগতে অসুৰৰো আছিল, মানুহৰ মাজত সেইটো সংস্কাৰৰ অভাৱ ঘটিবলৈ ধৰিলে। ক'ৰ পৰা আমি ক'লৈ গতি কৰিছোঁ। সেইকাৰণে সাৱধান। যি স্থানত সীমাক লৈ বিবাদ হ'ব, যি স্থানত পৰশ্ৰী সংগ হ'ব, যি স্থানত অবাবত প্ৰাণী হিংসা হ'ব, সেই স্থানত কাৰ স্থান? কলিৰ স্থান। কলি মানে শুনিবলৈ কেনেকুৱা লাগে চাওকচোন, বেয়া গুণ। যিটো মন্দমতীয়া দিয়ে একোৱে নাবাচে, ব্যৰ্থে পশু পক্ষী মাৰি কুটুম্বে ভুঞ্জে, মহাৰৌৰৱত পৰে নাহিকে নিস্তাৰ, ৰুৰু পশুগণে চিন্দি মাংস খাইগাৰ। ভাবি চাওকচোন, মই ঈশ্বৰৰ ওচৰত চাকি গছ দিছোঁ, ধূপ গছ জ্বলাইছোঁ, গোৱা পান্তি আগবঢ়াইছোঁ মোৰ পৰিয়ালটোৰ মংগল কুশল কামনা কৰি। কিন্তু জিভাখনৰ নিমিত্তে যদি কাৰোবাৰ পৰিয়াল এটা নষ্ট কৰি খাইছোঁ, তেতিয়াহ'লে ঈশ্বৰে সঁচাকৈ কৃপা কৰিবনে?
ইয়াত জীৱ হত্যা কৰিলে পাছত যমৰাজাই বোলে আপোনাক মোক ৰিফাইন তেলত ভাজিব সেইখিনি নেদেখা সময়ৰ কথা অকণমান সাইড কৰি থওঁচোন কিন্তু অন্তত নিজৰ মন মগজুৰ চিন্তা কৰি চাব পাৰোঁনে জিভাখনৰ নিমিত্ত অন্য জীৱ এটাৰ কষ্ট দিয়াটো উচিত হয়নে ঈশ্বৰে আপোনাৰ বাবে প্ৰটিন ভিটামিন আপোনাৰ মোৰ বাবে প্ৰটিন ভিটামিন প্ৰকৃতিত উপলব্ধ কৰাইছে 100 গ্ৰাম মাংস খালে তাৰ পৰা 14 গ্ৰাম প্ৰটিনহে পায় 100 গ্ৰাম ৰাজমা সয়াবিন যদি খায় তাৰ পৰা বোলে 36 গ্ৰাম পায় 100 গ্ৰাম মাছত আপোনাৰ 15 গ্ৰাম প্ৰটিনহে থাকে তাৰ বিপৰীতে যদি 100 গ্ৰাম বোলে মগু দালি বনাই খায় তাৰ পৰা বোলে 42 গ্ৰাম প্ৰটিন পায় প্ৰটিন ভিটামিনৰটো কোনো প্ৰশ্ন নাই আমি মাত্ৰ জিভাখনক লাগি চাওকচোন কোনে কি কৰিব লাগে কি কৰিব নালাগে কি খাব লাগে কি খাব নালাগে এইখিনি কোনো কাক বুজোৱাৰ প্ৰয়োজন নাই বিবেক বুদ্ধি ঈশ্বৰে দিছে সকলোৱে বিচাৰ কৰিব পাৰে কিন্তু গোটেই কেনাটো আমাৰ এইকেইটা বিষয়তেই লাগি থাকে সেইকাৰণে স্পষ্ট হোৱা প্ৰয়োজন মই অন্তত মোৰ ভোজনৰ বাবে অন্য জীৱ এটা নষ্ট নকৰোচোন বোলে ঘৰত নামাৰো নহয় বজাৰৰ পৰাহে কিনি আনো অনুমন্তা বিশ্বচিতা নিহন্তা ক্ৰয় বিক্ৰয় সংস্কৰ্তা সুপহৰ্তা সখাদকাশ্বতি ঘাতকা অনুমতিদাতা কটা বচা কৰোতা কিনোতা খাওঁতা বাহুতা ৰান্ধোতা সমানে 8 প্ৰকাৰে বদভাগী হয় এতিয়া কথা হ'ল কি কুকুৰক যদি মই থাল এখনত খাবলৈ দিওঁ সেই থালখনক মানুহক খাবলৈ দিব পাৰিম জানো নোৱাৰো নিশ্চয়কৈ কুকুৰক দিয়া থালখনত যেতিয়া মই মানুহক খাবলৈ দিব নোৱাৰো তেতিয়া যিখন মুখেৰে মই মৰাহ চুবাই আছো সেইখন মুখেৰে ৰাম নাম লৈ থাকিলে কিবা কাম কৰিবনে আমি কিন্তু নাভাবো কিবা ক্ৰিয়া কৰিব বুলি গতিকে ইয়াৰ পৰা এটো কথা বেলেগ যে কোনে কি খায় কি নাখায় তাত কাৰো কোৱাৰ অধিকাৰ নাই কিন্তু এই মাৰ্কটোলৈ আহিছো যেতিয়া অকণমান চিন্তা কৰিবই লাগিব ভোজন শুদ্ধ হ'বই লাগিব ভোজন শুদ্ধ নোহালৈকে এই মাৰ্কটোত আমি চলিব নোৱাৰো আৰু এতিয়া ভাবি চাওক আমি ঈশ্বৰৰ ভকতৰ পোছাকযোৰ পিন্ধি আহিছো ঈশ্বৰে বাধা দিয়া নিষেধ কৰা কামবিলাকে যদি এই পোছাকযোৰ যদি পিন্ধি থাকো ছাত্ৰজনে স্কুলৰ ইউনিফৰ্মটোত থাকি যদি তিনিআলি মূৰত কিবা এটা নকৰিবলগীয়া হুলস্থুল কৰে তেতিয়ালে ঘৰতটো মাক দেউতাকে পিটিব স্কুলৰ পৰা বহিষ্কাৰ কৰিব কেলে কৰিব স্কুলৰ ইউনিফৰ্ম যোৰত আছে এটা ভকতৰ ইউনিফৰ্মত আছো আমি ভকতৰ ইউনিফৰ্মত থাকি ভকতে নকৰিবলগীয়া কামকেইটা যদি কৰি থাকো তেতিয়ালে সাজাই অকণ বেছি হ'বনে হাকিৰ ওপৰতচোন স্বয়ং জয় বিজয়ে আছে অকণমানহে অহংকাৰ কৰিছিল আমাৰ সমান আৰু ভাগ্যৱান কোন আছে আমাৰ আজ্ঞানলৈকে বোলে কোনো বৈকুণ্ঠত প্ৰৱেশ কৰিব নোৱাৰে লাহেকে ঈশ্বৰে বৈকুণ্ঠৰ পৰা সহায় দিলে আমিতো মনুষ্যহে তেতিয়া আমাৰ অহং ক্ষেত্ৰত শুদ্ধতাৰ ক্ষেত্ৰত আমি কিমান সতৰ্ক হ'ব লাগিব সেই কাৰণেতো আমাক বিবেকটো দিয়া হৈছে আৰু সেই বিবেকৰ ক্ষেত্ৰত অন্য পশু পক্ষীৰ বিচাৰৰ পৰা আমাৰ শিকিবলগীয়া আছে বোলে কেনেকে সিংহটোলৈ চাওঁ গৰুজনীলৈ চাওঁ একগু পঞ্চম ব্যাঘ্ৰ সপ্তসিংহ পশুত্তিকা অহিংসা পৰমো ধৰ্ম হিংসা ধৰ্ম পৰায়না গৰুজনীয়ে বছৰেকত বোলে কেইটা পোৱালি দিয়া সকল কেইটা পোৱালি দিয়ে বছৰেকত এটা পোৱালি দিয়ে নহয়নে পঞ্চম ব্যাঘ্ৰ বাঘে 5টা দিয়ে সিংহই সপ্তসিংহ পশুত্তিকা সিংহই বোলে 7টা দিয়ে সংখ্যা এতিয়া কাৰ বেছি বাৰু গৰুৰ বেছি নে সিংহৰ বেছি নে বাঘৰ বেছি ডাঙৰকে কওক সিংহৰ বেছি ন কেনেকৈ বেছি বাৰু চাওকচোন ঘৰে ঘৰে সিংহ আছে নে বাঘ আছে নে গৰু আছে বাৰু আৰু আমাৰ অসমীয়া সমাজততো এইটো যোজনা আছিলে বোলে যাৰ নাই গৰু সি সবাটোতকৈ সৰু আজিকালি কৰ্ম ব্যৱস্থাসমূহ বেলেগ বেলেগ হোৱাৰ কাৰণে গো পালন কমি আহিছে কিন্তু গো পালন কমিলে সংখ্যা 7টা পোৱালি দিয়া সিংহৰো বেছি নহয় 5টা পোৱালি দিয়া বাঘৰো বেছি নহয় এটা পোৱালি দিয়া গৰুৰহে বেছি কিয় এই গৰুজনী অহিংসা ধৰ্ম আচৰণ কৰা আৰু এইগিটা প্ৰাণী হৈছে হিংসা ধৰ্ম আচৰণ কৰা কেনেদৰে সিংহটোক আৰু ধুনীয়া বাটাৰ লগাই ঘাঁহ কেইডাল যদি মই দিওঁগে সিংহতে খাবনে এনেকেও নাচায় গৰুজনীক যদি আৰু মাছ মঙহৰ ধুনীয়াকৈ জোল বনাই দিওঁগে গৰুজনীও এনেকে নাচায় মানুহক দিয়ক দিছোন যিটো বিচাৰ পশুৰো আছে সিংহটোৰ শৰীৰটোৱে সৃষ্টি হৈছে মাংস ভোজনৰ বাবে দাঁতবিলাক জোঙা জোঙা পানী চেলেকি খাই পাকস্থলীৰ গঠন মাংস হজমৰ বাবে আমি যদি কিবা শুদ্ধ আত্মিক দ্ৰব্য এটা খালে হজম হ'বলৈ আমাৰ 3 ঘণ্টাতকৈ কম সময় লাগে মৎস্য মাংস হজম হ'বলৈ 72 ঘণ্টা আৰু সম্পূৰ্ণ ৰূপত তাকো হজম নহয়গে গৰুজনীক আৰু মাছ মঙহৰ জোল বনাই দিলে গৰুজনীয়ে নাখায় আৰু মানুহক যদি দিয়ে তেতিয়া মানুহে সকলো খায় বিচাৰ নথকা জীৱ যদি আছে সেইটো হৈছে মনুষ্য সেইকাৰণে বিচাৰত থাকিব লাগিব বিচাৰত থাকিলে কাৰণ অন্ন শুদ্ধ হ'লে মন শুদ্ধ হ'ব যেনেকুৱা অন্ন তেনেকুৱা মন যেনেকুৱা মন তেনেকুৱা ইন্দ্ৰিয়ৰ প্ৰবৃত্তি যেনেকুৱা ইন্দ্ৰিয়ৰ প্ৰবৃত্তি তেনেকুৱা স্বভাৱ যেনেকুৱা স্বভাৱ তেনেকুৱা অভ্যাস যেনেকুৱা অভ্যাস তেনেকুৱা কৰ্ম যেনেকুৱা কৰ্ম তেনেকুৱা ফল বোলে কেনেকৈ পাব মানুহ এজন ৰাস্তাইদি গৈ আছিল গৈ থাকোঁতে ঘৰৰ বাৰীত দেখিলে পকা আম লাগি আছে চকু গ'ল চকু যোৱাৰ লগে লগে খাবলৈ মন গ'ল ওচৰলৈ কাষ চাপি গৈ দেখিলে কোনো নাই দুটামান পাৰো ডাইকিডাল লৈ পেলাই লাহেকৈ পাৰিলে ভিতৰ গৃহস্থই শব্দ শুনিলে গছত কোনোবা থকাৰ
আহি পেলাই চালে এজনে আম চুৰ কৰিছে লাহেকে জেওৰা খুঁটিডাল উঘালি আনি পিঠিত দিলেহি 2 কোপ লগাই কাহিনীটো এতিয়া সিমানেই কিন্তু কাহিনীটো এটা অন্তৰ্দৰ্শন আছে কেনেধৰণৰ ব্যক্তিজন যেতিয়া ৰাস্তাইদি গৈ আছিল গৈ থাকোঁতে গছজোপা দেখিলে চকুৰে দেখিলেহে খাবলৈ ইচ্ছা কৰিলে কোনে মনটোতো যাব নোৱাৰে গ'ল কিহে ভৰি কেইটাই পাৰিলে হাতেৰে খালে মুখে মাৰ খালে পিঠিটোৱে এতিয়া যাৰ কৰ্ম তাৰটো ফল নহল কিন্তু দৰ্শনটো কেনেকুৱা যি দেখিছে সি ইচ্ছা কৰা নাই যি ইচ্ছা কৰিছে সি যোৱা নাই যি গ'ল সি পৰা নাই যি পাৰিলে খোৱা নাই যি খালে সি ৰখা নাই জিভাখনে লুটিয়ে বগাই দি দিলে পেটটোক আৰু মাৰ খালে কোনে পিঠিটোৱে কিন্তু যেতিয়া পিঠিটোত মাৰ কেইটা পৰিল চকু পানী ক'ৰ পৰা ওলাল বাৰু নিশ্চয় চকুৰে পৰা নহয়নে কৰ্মটো আৰম্ভণি কোনে কৰিছিল চকুৱে দেখিছিল ন দেখাৰ পাছতে ইচ্ছাৰ পাছত গোৱাৰ পাছত কামটো কৰাৰ পাছত পেটত পৰিলে পেটত পৰাৰ পিছত গৃহস্থই গম পালে পিঠিত কোপ পালে আৰু কোপ পোৱাৰ লগে লগে চকু পানী ক'ৰ পৰা ওলাল চকুৰ পৰা গতিকে আপুনি মই জীৱনটোত যি কৰ্মই কৰিছোঁ সেই কৰ্মৰ ফল ভুগিবই লাগিব সেইটো হৈছে সৃষ্টিৰ নিয়ম আৰু কৰ্ম এতিয়া হাতে কামে কৰাটোৱে কৰ্ম নহয় যে কায় মনোবাক্যে জীৱে জীৱা চৰয় তাকেহে বোলয় কৰ্ম জানিবা নিশ্চয় মই হাতে কামে কাৰোবাৰ বেয়া এটা কৰা নাই মুখে কাৰোবাৰ বেয়া এটা কোৱা নাই ঠিক আছে মনেৰে যদি বেয়া এটা চিন্তা কৰিছোঁ সেইটোও কিন্তু ভুগিব লাগিব সেইটো হৈছে সৃষ্টিৰ নিয়ম যদু বংশই ঋষিসকলক অকণমান ধেমালি কৰি উপলিঙাহে কৰিছিল শাম্বক কি কৰিলে গৰ্ভৱতী নাৰীৰ ৰূপত সজাই ঋষিসকলৰ ওচৰলৈ লৈ গ'ল ঋষিসকলক ক'লে তোমালোকেচোন টিকালজ্ঞ ঋষি কোৱাচোন বোলে এওঁৰ পৰা ল'ৰা জন্ম হ'ব নে ছোৱালী জন্ম হ'ব ঋষিসকলে গম পালে যে পুৰুষ এজনক নাৰীৰ ৰূপত সজাই যদুবীৰসকলে তেওঁলোকক ভেঙুচালি কৰিছে তেতিয়া ক'লে বোলে এই গৰ্ভৰ পৰা এটা ডাঙৰ লুখণ্ড সৃষ্টি হ'ব তোমালোকৰ যদু বংশ এইটোৱে বোলে ধ্বংসৰ কাৰণ হ'ব এতিয়া ঈশ্বৰে বিচৰাহেঁতেন ক্ষমা কৰি দিব পাৰিলেহেঁতেন মোৰে বংশৰ মানুহ অকণমান ধেমালি কৰিলেই যেনিবা কিন্তু দিলে জানো নাই দিয়া গতিকে নিজৰ বংশকে সুদাই এৰা নাই কৰোণাময় বুলি যেতিয়া আমি তেওঁক কওঁ কালৰ মূৰ্তিও সেইজনে সুদাই কাকো নেৰে সেইকাৰণে অলপমান ভয় কৰাৰো প্ৰয়োজন কিয় ভয় যেবে নোপজে বৈৰাগ্যনো হে তাবে বীৰকতি নভৈলে নভজে হৰি পাবে ভয় আহিলেহে বিৰক্তি আহিব বিৰক্তি মানে কি ঘৰ বাৰী এৰি কৰিবলৈ যোৱাটো বিৰক্তি নহয় কিবা এটা বস্তুৰ নিৰাশক্তি পিয়াসৰ নিবৃত্তি ঘটাবলৈহে পানীকণ লাগে কিন্তু পানীকণৰ কাৰণে গোটেই জীৱনটো নহয় সেইটো হৈছে বৈৰাগ্য সাধনখিনি লাগিব কিন্তু তাত নিৰাশক্তি ভাৱটো হৈছে বৈৰাগ্য তেতিয়াহে ঈশ্বৰ ভক্তি পৰিপুষ্ট হ'ব আৰু তাৰ বাবে এই কলি থকা স্থানকেইটা বৰ্জন কৰাটো প্ৰয়োজন জোৱা পাখা মদ্যপান পৰস্ত্ৰীসংগ জীৱ হত্যা স্ত্ৰীৰ পঞ্চশুনা যি স্থানত স্ত্ৰী অপমানিত হ'ব যেতিয়া আমি বস্ত্ৰ পৰিধান কৰোঁ পানী তোলোঁ ঢেঁকীত ধান বানোতে আজিকালি বাৰু এইবিলাক ব্যৱস্থা নাইকিয়া হ'ল ঘৰ সাৰোঁতে কিছুমান জীৱ তাত নষ্ট হয় সেইখিনি সময়তো কলিয়ে প্ৰৱেশ কৰাৰ সম্ভাৱনা থাকে সেইকাৰণে ইয়াৰ নিবৃত্তি ঘটাব পাৰে গৃহস্থীজনে পঞ্চযজ্ঞৰ জৰিয়তে পঞ্চযজ্ঞ কি ব্ৰহ্মযজ্ঞ দেৱযজ্ঞ পিতৃযজ্ঞ দেৱযজ্ঞ এই 5 প্ৰকাৰ যজ্ঞ মানে কেৱল ঘৃতাহুতি দিয়াটোৱে যজ্ঞ নহয় ইয়াত যজ্ঞ মানে আচৰণৰ কথাও কোৱা হৈছে যে ব্ৰহ্মযজ্ঞ অধ্যাপনম তু ব্ৰহ্মযজ্ঞম পিতৃযজ্ঞস্তু তৰ্পণম হোম দেৱো বলিৰ্ভূতানি অজ্ঞ তিথি পূজনম যে অধ্যাপনম তু ব্ৰহ্মযজ্ঞ গৃহস্থৰ আচৰণীয় ব্ৰহ্মযজ্ঞ অধ্যাপকসকলৰ শিক্ষাগুৰুসকলৰ শিক্ষকজনৰ প্ৰতি সন্মানতে আচৰণ হয় ব্ৰহ্মযজ্ঞ ব্ৰহ্মনিষ্ঠজনৰ প্ৰতি সন্মানতে আচৰণ হয় ব্ৰহ্মযজ্ঞ দেৱযজ্ঞ আমাৰ ভজনীয় দেৱকুণ ভগৱন্ত কৃষ্ণ তেওঁৰ উপাসনাতে সাধিত হয় দেৱযজ্ঞ পিতৃযজ্ঞ পিতৃ জীৱিত অৱস্থাত আৰু ইহলোকলৈ গমন কৰাৰ পাছত শাস্ত্ৰীয় বিধি অনুসাৰে কৰ্ম কৰাতে সাধন হয় পিতৃযজ্ঞ নিযজ্ঞ মানুহে মানুহৰ প্ৰতি ভাৱনা নিঅজ্ঞ অতিথি পূজনম যে নিযজ্ঞ আটাইতকৈ উত্তম ৰূপ হৈছে অতিথি শুশ্ৰূষা এটা সময় আছিল যেতিয়া গৃহস্থী খাবলৈ বহিছিল দুৱাৰমুখলৈ ওলাই এটা সময়ত চাইছিল যে কোনোবা অতিথি আহিছে নি আৰু এটা সময় আহি পৰিলে এতিয়া খোৱা সময়ত লাহেকৈ দৰজাখন মাৰি লয় কোনোবাকে খোৱা সময়ত ওলাবলৈ গ'লেও আমি কি কওঁ এইটো খোৱা সময়তে ওলালেহি আৰু গুৰুৱে শৰণ দিওঁতেই কয় বোলে অতিথিক বিমুখে পঠাব নাপায় অতিথি যদি বোলে বিমুখে যায় গৃহস্থৰ পুণ্যখিনি লৈ যায় আৰু নিজৰ পাপখিনি গৃহস্থক দি থৈ যায় এইটো চিন্তা সতৰ্ক কৰাৰ বাবে যে অতিথিজন আহিলে তেওঁক শুশ্ৰূষা কৰিব লাগে ভূতযজ্ঞ সমস্ত প্ৰাণীৰ প্ৰতি দয়া
জিভাখনলৈ কিবা এটা খাবলৈ অনাৰ আগমুহূৰ্তত যাতে এইটো চিন্তা কৰিব পাৰোঁ যে সেই জীৱটোৰতো জীয়াই থকাৰ অধিকাৰ আছে, মোৰ জিভাখনৰ কেৱল সোৱাদৰ নিমিত্তে সেই জীৱটো নষ্ট নকৰোঁচোন, তাৰ পৰা বিৰত থাকোঁচোন। তেতিয়াহ'লে কি বুট মাহটোত জীৱ নাই নি? জীৱস্য ভোজনম, জীৱৰ ভোজন হয়। বুট মাহটোতো জীৱ আছে, প্ৰসাদৰ পাতৰ পৰা নি মাটিত পেলাই দিলে তাৰ পৰা অংকুৰ ওলাই আহিব, কিন্তু তাত জীৱৰ চেতনা ইমান সংস্কাৰপ্ৰাপ্ত নহয় যে তাত সি অনুভৱ কৰিব। সিহঁতৰ নাৰ্ভাছ ছিষ্টেম নাই, কিন্তু দুঠেঙীয়া চাৰিঠেঙীয়া কেইটাৰ আছে, সিহঁতি দুখ অনুভৱ কৰে। আৰু দুখ অনুভৱ কৰিলেও কি হয়, সিহঁতৰ শৰীৰত কিছুমান বেয়া ৰসায়ন নিৰ্গত হ'বলৈ, বিশেষকৈ এণ্ডটক্সিন বুলি কয়, এণ্ডটক্সিন নিৰ্গত হ'বলৈ আৰম্ভ হয়। যেতিয়া আমি ভয় অনুভৱ কৰিলে আমাৰ শৰীৰতো কিছুমান বেয়া ৰসায়ন নিৰ্গত হ'বলৈ আৰম্ভ হয়, আৰু তেতিয়া সেইবিলাক নিৰ্গত হৈ পেলাই যেতিয়া শিৰে শিৰে সোমাই যায়, তাকে আনি যেতিয়া ভাজি বইল কৰি কোনোবাই কি কি প্ৰকাৰে খায়হি, তেতিয়াহ'লে কি খায়? সেই এণ্ডটক্সিন সোপাকে খায়। আৰু খোৱাৰ ফলত কি হয়? উত্তেজনা বাঢ়ে, উগ্ৰতা বাঢ়ে, চঞ্চলতা বাঢ়ে, স্থিৰতা নাইকিয়া হয়। ইমানখিনি ডিটেইলছলৈকে শাস্ত্ৰই আমাক আগবঢ়াইছে। তাৰ পাছতো যদি আমি নহয় বুলি কৈ আকৌ একে ধাৰলৈ গুচি যাওঁ, তেতিয়াহ'লে আৰু আমাৰ গতি পোৱাটো, ভাল গতি পোৱাটো সহজ নহয়। সেইকাৰণে এইখিনি স্থান পৰিত্যাগ কৰি চলিব লাগে। তাৰ জৰিয়তে কি দেখুৱালে আৰম্ভণিতে, যে কলিৰ মনুষ্য সাৱধান, যি স্থানত কলি থাকিব সেই স্থানসমূহ পৰিত্যাগ কৰি মনুষ্যই জীৱনটো পালন কৰিব। এইখিনি কেৱল শৰণীয়া ভজনীয়া ভকত কেইজনৰে আচৰণীয় নিয়ম নহয়, মনুষ্য মাত্ৰৰ বাবে। জীৱনৰ পৰা যোৱা পাখাক আঁতৰাই ৰখা, সুৰাপানক আঁতৰাই ৰখা, পৰস্তি সংগক আঁতৰাই ৰখা, প্ৰাণী হিংসাক আঁতৰাই ৰখাটো, এয়া হৈছে আচল ধৰ্ম। কৃষ্ণ কৃষ্ণ কৈ পেলাই যদি এই গোটেইকেইটা সংগতেই ঘূৰি ফুৰোঁ, তেতিয়াহ'লে কিন্তু জীৱই গতি পোৱা সম্ভৱ নহয়। গতি বাদেই দিয়ক, মনুষ্য জীৱনটোত স্থিৰতাই নাথাকেগৈ। স্থিৰতা ক'ৰ পৰা আহে? এই সংস্কাৰখিনি মনুষ্য জীৱনলৈ অনাৰ জৰিয়তে। যিটো ভুল মহাৰাজ পৰীক্ষিতে কৰাৰ বাবে পস্তাবলগীয়া হৈছিল। জৰাসন্ধৰ মুকুটটো যেতিয়া এদিন পাহৰি থাকিলে যে কলিক থাকিবলৈ স্থান সোণত দি থৈছিল। আৰু আমাৰ মানৱ সমাজতে এটা দৰ্শন আছে, কোনোবাই ব্যৱহাৰ কৰা বস্তু কাৰোবাক ব্যৱহাৰ কৰিবলৈ দিয়া নহয়। কিয় নহয়? কাৰণ সেই ব্যক্তিজনে ব্যৱহাৰ কৰা বস্তুটোৰ ওপৰত ব্যক্তিজনৰ ব্যক্তিত্বৰো প্ৰভাৱ থাকে। জৰাসন্ধ ইমান দুৰাচাৰী এজন ৰজা, তেওঁ গোটেই জীৱনটো পিন্ধা মুকুটটোৰ ওপৰত তেওঁৰ প্ৰভাৱ তেতিয়াও বিদ্যমান হৈ আছিল। সেইটো প্ৰথম কাৰণ। আৰু দ্বিতীয়তে, সেই সোণতে কলিৰ স্থান আছিল। কাৰণ যেতিয়ালৈকে গৃহস্থী ঘৰখনৰ এক প্ৰতি সোণ ঈশ্বৰৰ অৰ্থে অৰ্পণ নহয়, তেতিয়াহ'লে বোলে সোণত কলিৰ নিবাস হয়। আমাৰ আকৌ কি হয়, বোলে নিজৰ কাৰণে আঙুঠি বনাইছোঁ, নেকলেছ বনাইছোঁ, একদম পিয়'ৰ সোণ লাগিব। গোসাঁইলে বোলে সোণৰ ফুল, ৰূপৰ ফুল, এই সোণপানী চৰাই ৰূপপানী চৰাই দিলেই হ'ল, নামঘৰত দিবলৈহে। কোৱা নাই যে ঈশ্বৰক সোণৰ ফুল ৰূপৰ ফুলেই দিব লাগিব, অন্ততঃ যি দিয়া হৈছে শুদ্ধ ৰূপত দিব লাগে। নহ'লেতো দেখা যায় আপোনাৰ হবে বেলেগ কৈ নল'ব। ঈশ্বৰৰ ওচৰত অৰ্চনীলৈ দিয়া শৰাই এখনতো লিখা থাকে যে স্বৰ্গীয় আমুকৰ সুৱৰ্ণত। বস্তুটো তেতিয়াহ'লে কাৰ হৈ থাকিল? ঈশ্বৰক দিয়া পাত্ৰটো যদি মোৰ পিতৃ পিতামহৰ নাম থাকিবলৈ হয়। সামাজিক বেলেগ ক্ষেত্ৰৰ কথা আমি ক'বলৈ নাযাওঁ, কিন্তু ঈশ্বৰৰ প্ৰতি অৰ্পণ হোৱা বস্তু এটা নিস্বাৰ্থ ভাৱত অৰ্পণ হ'ব লাগে। কিন্তু আমাৰ অহংভাৱটো জড়িত হয় যে মই দিছোঁ, মোৰ নামটো থাকিব লাগিব, এইটো নহয়। ভাৰতবৰ্ষত ইমান ডাঙৰ ডাঙৰ ৰজা মহাৰজা হৈ গ'ল, ইমান ডাঙৰ ডাঙৰ মঠ মন্দিৰ বনাই থৈ গ'ল, ক'তো লিখি থৈ নগ'ল যে মই বনাইছিলোঁ। পাছত ইতিহাসে ধৰি লওক বুৰঞ্জীবিদে উলিয়াইহে গম পাইছিল যে ইমানটো চনত ইমানজন ৰজাই বনাইছিল। আমিতো সাধাৰণ বস্তু এটাহে ঈশ্বৰলৈ দিছোঁ, ঈশ্বৰৰ নামত উৎসৰ্গা কৰিছোঁ। গতিকে তাত আমাৰ নামৰ প্ৰাসংগিকতাটো নালাগে অন্ততঃ এই মাৰ্গটোত। নহ'লে এই মাৰ্গটোলৈ জড়িত হৈ থকাৰ পাছতো অহংকাৰহে পৰিপুষ্ট হ'ব যে মই কৰিছোঁ, মই বনোৱাইছোঁ। সেইকাৰণে বোলে কথা এটা আহে, এই আগতে বোলে নামঘৰ, বৰনামঘৰ, মঠ মন্দিৰ চুৰ কৰিলে বোলে চুৰবিলাক তেজ বমি কৰি মৰিছিল। আজিকালি বোলে নমৰা হ'লনে? কেলৈ হ'ল? কি ঠিক, কিজানি চুৰটোৱে আগদিনা ভালকৈ শৰাই সঁফুৰা দিয়েই লৈছে যে প্ৰভু চলিবলৈ উপায় নাই আৰু তোমাতেই হাত দিছোঁ, দুখ দাই নধৰিবা। অন্ততঃ চুৰটোৱে মানিছে যে ঈশ্বৰ আছে, কিন্তু মইতো মনা নাই। সেইকাৰণে অহংকাৰত বহি আছোঁ যে কোনে বনাই দিলে, মইহে গোটাই দিছোঁ, মইহে কৰি দিছোঁ। তাত ঈশ্বৰ আছে নাই তাৰ সৈতে মোৰ মতলব নাই, মুঠতে মই কৰিছোঁ। গতিকে মোক ঈশ্বৰে মহিমা নেদেখুৱায়, সেই চুৰটোকহে দেখুৱাব। কাৰণ সি অন্ততঃ মানিছে যে ঈশ্বৰ আছে। তাৰ জৰিয়তে আমি চুৰৰ কৰ্মটোক সমৰ্থন কৰা নাই, বুজাবলৈহে এই কথা প্ৰসংগটো টানি অনা হৈছে যে মনাটো প্ৰয়োজন যে ঈশ্বৰ আছে। তেতিয়াহে সেই আসনৰ সন্মুখত বহাৰ জৰিয়তে ঈশ্বৰ আমাৰ বাবে অনুভৱ হ'ব। আৰু সেইবাবেই কি হৈছিল, মহাৰাজ পৰীক্ষিতে জৰাসন্ধৰ মুকুটটো পিন্ধাৰ লগে লগে যেতিয়া মৃগয়া কৰাৰ ভাৱনা জাগ্ৰত হৈছিল, মৃগয়া কৰিবলৈ গ'ল। কাহিনীটো আমি সকলোৱে জানো, অভিশাপগ্ৰস্ত হ'ল, নহয়নে? এতিয়া শৃংগীমুনি যদি ইমানেই খং উঠিছিল, তেতিয়াহ'লে আজিয়ে মৰি থাক বুলি নক'লে কেলে? 3 দিনৰ পাছত মৰিবি বুলি নক'লে কেলে? 7টা দিনতহে তুমি মৰিবা বুলি কেলে ক'লে? ইমান ভাবি চিন্তি অভিশাপ দিলে যে। এইটো কথা বেলেগ যে ভাগৱত
7 দিন 7 ৰাতি শ্ৰৱণ কীৰ্তন কৰিলে সম্পূৰ্ণ হয় এটা সিংগীমণি এটো ভাবিটো অভিশাপ দিয়া নাছিলে যে মহাৰাজ পৰীক্ষিতক মই অভিশাপ দিম অভিশাপ দি তেওঁ শুকদেৱৰ ওচৰলৈ যাব শুকদেৱে তেওঁক ভাগৱত শুনাবলৈ 7 দিন সময় লাগিব গতিকে তেওঁক মই 7 দিনৰ পাছতহে মৰিবলৈ অভিশাপটো দিম ইমানখিনি চিন্তা কৰিটো নিশ্চয়কৈ সিংগীমণি অভিশাপ দিয়া নাছিল তাৰ এটা দৰ্শন আছে চাওক জীৱৰ মৃত্যু আৰু জন্ম এই 7টা দিনৰ ভিতৰতে আপুনি মই মহাৰাজ পৰীক্ষিতৰ ওচৰত যিদৰে 7টা দিন আছিল আপোনাৰ মোৰ হাততো 7টা দিনেই আছে সপ্তাহৰ এই 7টা দিন এই 7টা দিনৰ ভিতৰতে গতি পালেও পোৱা আৰু অনুগতি পালেও পোৱা আৰু এই যে দিনটো পাৰ হৈ গৈ আছে মানে মৰিবলৈ এখোজ আগবাঢ়ি গৈ আছো সেকেন্ড পাৰ হৈ গৈ আছে মানে মৃত্যুৰ অভিমুখে সংসাৰ আটাইতকৈ বোলে ডাঙৰ চমৎকাৰ কোনটো এইটোৱে বোলে মানুহ মৰিবলৈকে গৈ আছে কিন্তু নিজৰ চেতনাত সেইটো অনুভৱ নাই কম ডাঙৰ কথা নে ঘণ্টাৰ পাছত ঘণ্টা বাগৰি গৈ আছে আৰু কলৈ গৈ আছো মৰিবলৈ গৈ আছো কিন্তু সেইটো আমাৰ চেতনাই অনুভৱ কৰা নাই এইটোৱে বোলে আটাইতকৈ ডাঙৰ চমৎকাৰ আৰু যেতিয়া বোলে চেতনাত এই কথাটো আহি যাব তেওঁ সতৰ্ক হৈ যাব মহাৰাজ পৰীক্ষিত চেতনাত আহি গৈছিল তেওঁ ভাবিলে 84 লক্ষ জুনি পাৰ কৰাৰ পিছত মানুহ হলো এতিয়া মোৰ হাতত 7টা দিনহে আছে এই 7টা দিনতে যদি মই এই জন্ম মৃত্যু এই পৰীক্ষাটো পাছ হৈ যাব নোৱাৰো তেতিয়ালে আকৌ কিমি কিট কি হৈ জন্ম লাভ কৰিব লাগিব ঠিক নাই কাৰণ স্বৰ্গৰ ৰজা ইন্দ্ৰও খহিব লগা হৈছে এটা কল্পত মহাৰাজ জয়ন্তও ইন্দ্ৰ হৈ আছিল কাউৰী হৈ নামি আহিব লগা হ'ল মহাৰাজ নহুক তেওঁটো স্বৰ্গৰ আসনত বহিছিলগৈ অজগৰ হৈ নামি আহিব লগা হ'ল আমি এতিয়া মানুহে ক'ত কি হৈ জন্ম লাভ কৰিব লাগিব ঠিক নাই কেতিয়াবা দেখেনে ভাগৱত ভাষ্যত শ্ৰীধৰ স্বামীয়ে বৰ সুন্দৰ প্ৰসংগ এটা প্ৰকাশ কৰিছে এই কেতিয়াবা চাবচোন দবাকুপ মাৰিলে শংখ বজালে ঘণ্টা বজালে কিছুমান কুকুৰ মেকুৰীয়ে তাৰ লয়ে লয়ে চিঞৰে কিন্তু সব কুকুৰ মেকুৰীয়ে নিচিঞৰে কেতিয়াবা আপুনি যদি নগৰ বা কৰবা গাঁৱলৈ ওলাই যায় কুকুৰ মেকুৰী কোনবা এটা জিভাখন উলিয়াই মানুহলৈ চাই বহি থাকে সকলো কুকুৰ মেকুৰীয়ে কিন্তু হেতু আচৰণ নকৰে যিবিলাক কুকুৰ মেকুৰীয়ে দবা শংখ কুবৰ লগে লগে চিঞৰে আৰু মানুহলে একান্ত মন জিভাখন উলিয়াই চাই থাকে এইবিলাক কুকুৰ মেকুৰী কোন এইবিলাক বোলে আগতে বহুত ডাঙৰ ডাঙৰ জ্ঞানী পণ্ডিত আছিল যিসকলে যথা সময়ত শৰীক চিন্তা নকৰিলে সেইকাৰণে এইজনক সেই পশুৰ ৰূপত পালে সেইকাৰণে এতিয়া সেই দবা শংখ মাত শুনিলেও তাতে কি জানি ভগৱন্তক স্মৰণ কৰি গতি পাওঁ সেই ভাৱনাত বোলে সেই জীৱবিলাকে চিঞৰে গতিকে আমাৰ গতিটো যাতে তেনেকুৱা নহয় সেইকাৰণে সময়কণ পাইছো যেতিয়া ভালকে তাক প্ৰয়োগ কৰাটো প্ৰয়োজন যিদৰে মহাৰাজ পৰীক্ষিতে কৰিছিল যেতিয়াই মৰিব বুলি গম পালে ৰাজ্যভাৰ সকলো পুত্ৰক অৰ্পণ কৰি গুচি গ'ল গংগাৰ তীৰলৈ গৈছে আপুনি মই গংগাৰ তীৰলৈ যাব লগা হোৱা নাই গৃহে গৃহে ভাগৱত দি দিলে আৰু শুকদেৱক পৰীক্ষিতে বিচাৰি যোৱা নাই পৰীক্ষিতে গংগাৰ তীৰত উত্তৰ মুখে আসন কৰি বহিছে যে মই 7 দিনৰ ভিতৰতে কেনেদৰে গতি পাম ঈশ্বৰৰ প্ৰত্যক্ষ ইচ্ছাত শুকদেৱৰ আগমন ঘটিছে যেতিয়া আমি বিচাৰো ন ঈশ্বৰ সম্পৰ্কীয় কিবা এটা জানিবলৈ নিজে চেষ্টা কৰাৰ প্ৰয়োজন নাথাকেগৈ ঈশ্বৰে সেইটো নিজেই উপলব্ধ কৰাই দিয়ে এই প্ৰসংগই প্ৰথম স্কন্ধ সম্পূৰ্ণ হৈছে দ্বিতীয় স্কন্ধত 10টি অধ্যায় কোন প্ৰসংগ আহিছে ভাগৱত মহাধৰ্ম আমি সকলো কথা জনাৰ পাছত আমাৰ অন্তৰত ভাৱ ভক্তিয়ে কিয় ক্ৰিয়া নকৰে কাৰণ মিছা বিষয়ক মাত্ৰ কৰে অভিলাষ সিহেতু নেদেখে নৰে আপোন বিনাশ দিন ভৈলে ধন কুটুম্বৰ চিন্তা কৰে নিদ্ৰাষ্টিয়ালাপনে ৰাত্ৰিয়ায়ু কৰে দিনটো গৃহখনৰ বা সংসাৰখনৰ কাম কৰোঁতে সময় পাৰ হৈ গুচি যায় ৰাতি দিনটো কি পালো কি নাপালো ঘৰ পৰিবাৰ হৈতে সেইখিনি আলোচনা কৰি পাছত কি হ'ব ভৱিষ্যতৰ কথা ভাবি ভাবি শুতে আমাৰ শয়নত আয়ু শৰণ হৈ গৈ থাকে সেইকাৰণে আমি নিজৰ বিনাশৰ কথা গম নাপাওঁ সেইকাৰণে ইয়াৰ মাজতে হৰি চিন্তন কৰিব পৰাটো হৈছে আচল পুৰুষাৰ্থ যে সেইখিনিৰ মাজত থাকিও যিজন হৰিক চিন্তা কৰিছে বোলে যাৰ কৰ্ণপথক নগৈল দামোদৰ পশুটো অধম হিতু অজ্ঞানী বৰ্বৰ সংসাৰৰ কৰ্ম কৰি থকাৰ মাজতো যাৰ কৰ্ণপথেদি ভগৱন্তৰ নাম স্পৰ্শ হোৱা নাই যি শ্ৰৱণ কৰা নাই সংসাৰৰ পাছতেই যি দৌৰি আছে তেওঁৰ গতি বোলে 4টা পশুৰ নিচিনা অবজ্ঞাৰ স্থলী হিতু কুকুৰ সদৃশ হোৱে বিষ্ঠা ভুঞ্জিয়া শুকৰ হস্ত পুষ্ট উতে যেন কন্তক চুবায়া আতি মৰে গাধে ভাৰ পায়া আনন্দক যেন কৰে হৰি কথা শ্ৰৱণত ৰতি নাই যাৰ এহি 4 গোটা পশু পতন্তৰতাৰ হৰি কথা য'ত সৎ কথাখিনি হৈছে হৰি কথা দেশ বিদেশৰ ৰাজনীতি অৰ্থনীতি কথা পাতিবলৈ সময় ওলায় কিন্তু গীতা ভাগৱতৰ কথা পাতিবলৈ সময় ওলায়
গীতা ভাগৱতৰ কথা আমি ইয়াত পাতিলেই নহ'ব নহয়, তিনিআলি মূৰত ৰওঁতেও পাতিব লাগিব, দোকানৰ মূৰত যাওঁতেও পাতিব লাগিব। তাৰ জৰিয়তে সৎসংগৰ প্ৰকৃত শক্তিটো প্ৰকাশ পায়। কিন্তু আমি যদি ভাবোঁ বছৰেকৰ মূৰত সপ্তাহৰ মূৰত এনেদৰে নামঘৰত গোট খালি আমি সৎসংগ, এইটোৱেই সৎসংগ নহয়। যেনেকুৱা সংগে ৰতি তেনেকুৱা জীৱনৰ গতি, যেনেকুৱা সংগবিলাকত থাকোঁ তেনেকুৱাই আমাৰ জীৱনৰ গতি হয়। গতিকে অসৎসংগ বুলি একো নাই। অসৎসংগ কেতিয়া ৰূপান্তৰ হয়? যেতিয়া আমি তাত অসৎ আলাপ কৰোঁ, ভাল কথা যদি পাতোঁ বা আলোচনা কৰোঁ, তেতিয়া তাৰ জৰিয়তে অন্তৰখন কৰ্ষণ হ'ব। সেয়া হৈছে সৎসংগ। এতিয়া সেই সৎসংগ ল'বলৈ গৈ দ্বিতীয়টি প্ৰসংগ আৰম্ভ হৈছে বিদুৰ মৈত্ৰেয় সংবাদ। মই দেখি মৈত্ৰেয়ে ব্যাসদেৱৰ ওচৰত ভাগৱত তত্ত্ব জ্ঞান প্ৰাপ্ত কৰি আহি বিদুৰক সেই ভাগৱত দৰ্শনৰ জ্ঞান প্ৰদান কৰিছে। সেইবাবে আৰম্ভ হৈছে ঈশ্বৰৰ লীলা কথন। এতিয়া ভগৱন্তৰ বোলে 6 প্ৰকাৰৰ অৱতাৰ আছে। অংশ অৱতাৰ, ব্ৰহ্মা হৈছে সেই দৃষ্টিত অংশ অৱতাৰ। ভগৱন্তই নিজৰ অংশে ব্ৰহ্মাক সৃষ্টি পালনৰ বাবে প্ৰকট কৰে, অংশাংশ অৱতাৰ। ঈশ্বৰৰ নিজৰ অংশভূতা ব্যক্তিত্বসকলক সহায় কৰিবলৈ ঈশ্বৰে যেতিয়া অৱতাৰ গ্ৰহণ কৰে, সেইসকল হৈছে অংশাংশ অৱতাৰ। মহিষী বশিষ্ঠ পুলহ পুলস্ত হৈছে অংশাংশ অৱতাৰ। ইয়াৰ পাছত হৈছে আবেশ অৱতাৰ। ভগৱান পৰশুৰাম, কপিল, দত্তাত্ৰেয়, ঋষভ আদি হৈছে আবেশ অৱতাৰ। কলা অৱতাৰ, ভগৱন্তৰ নিজ অংশভেদে মৎস্য আদি, মৎস্য কুৰ্ম, নৃসিংহ বৰাহ আদি হৈছে কলা অৱতাৰ। পূৰ্ণ অৱতাৰ, ভগৱন্তৰ চতুৰ্বিয়োগ, বাসুদেৱ, শংকৰ্ষণ, অনিৰুদ্ধ, প্ৰদ্যুম্ন, ভৰত, শত্ৰুঘ্ন, ৰামচন্দ্ৰ আৰু লক্ষ্মণ, এই চতুৰ্বিয়োগ 4জনৰ ৰূপত যেতিয়া যুগ সাপেক্ষে অৱতাৰ গ্ৰহণ কৰে, এইসকল হৈছে পূৰ্ণ অৱতাৰ। আৰু ভগৱন্ত, আমি যদিও কৃষ্ণক পূৰ্ণ বুলি কওঁ, ভগৱন্ত কৃষ্ণক শাস্ত্ৰত কি বোলে? পৰিপূৰ্ণতম অৱতাৰ। কৃষ্ণ ঈশ্বৰ বুলি ক'লে আমি যাক বুজোঁ, সেইজনৰ পূৰ্ণ অভিব্যক্তি হৈছে ভগৱন্ত কৃষ্ণ। ঐশ্বৰীয়া সমগ্ৰস্ব বীৰস্ব ইচ্ছাচৈবা জ্ঞান বৈৰাগ্য যাচৈব চন্নম ভগ ইতিংগন, অৰ্থাৎ ঐশ্বৰ্য, প্ৰেম, কৰোণা, জ্ঞান, বৈৰাগ্য, শক্তি, এই 6টি ঐশ্বৰ্যৰ যিজন অধিকাৰী, সেইজন হৈছে ভগৱন্ত কৃষ্ণ। আৰু সেই কৃষ্ণই লীলাসমূহ প্ৰকাশ কৰিছে কোনে? ভাগৱতে। সেইবাবে কি কোৱা হৈছে? ভগৱানস্য লীলা কীৰ্তনম ইদম ভাগৱতম। ভগৱন্তৰ গুণলীলা য'ত বৰ্ণনা কৰা হৈছে, সেয়া হৈছে ভাগৱত। এতিয়া ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীয়ে দিনটোত কি কৰে কি নকৰে এইখিনি কোনে জানে? সাধাৰণ প্ৰজাই আমি নাজানো। তেওঁলোকৰ সৈতে ক্ল'জলি জড়িত মানুহখিনিয়ে আৰু নিজৰ ঘৰৰ মানুহখিনিহে জানে। গতিকে ভগৱন্ত কৃষ্ণৰ গুণলীলা সম্পৰ্কত কোনে জানিব পাৰিব? যিজন ভগৱন্তৰ নিজৰ মানুহ। ভগৱন্তৰ নিজৰসকলেহে ভগৱন্তৰ গুণলীলাৰ কথা জানিব পাৰিব, আৰু তাৰেই অভিব্যক্তি কৰিছে ভাগৱতে। আৰু সেইবাবে 2য় স্কন্ধৰ শেষটি অধ্যায়ত প্ৰসংগ হৈছে ভাগৱতৰ 10 লক্ষণ বৰ্ণনা। ভাগৱতৰ 12টি স্কন্ধ, কিন্তু লক্ষণ বৰ্ণনা আৰম্ভ হৈছে 3য় স্কন্ধৰ পৰাহে। কাৰণ অন্য পুৰাণত 5টি লক্ষণ আছে, 6টি আছে, কোনোবাখনত 3টি আছে, কিন্তু ভাগৱতত পুৰাণৰ 10টা লক্ষণ আছে। সেইবাবে আমি সূৰ্য পুৰাণ বুলি কওঁ। সৰ্গ, বিসৰ্গ, স্থিতি, উটি, ঈশানুকথা, মনন্তৰ, নিৰোধ, আশ্ৰয় আৰু মুক্তি। সৰ্গ মানে হৈছে ঈশ্বৰৰ দ্বাৰা বৈকৃত সৃষ্টি, অৰ্থাৎ এই সৃষ্টিখন কেনেদৰে ৰচনা হ'ল, এই সৃষ্টিখন কিদৰে প্ৰকট হ'ল, সেই বিষয়ে বৰ্ণনা হৈছে 3য় স্কন্ধত। 3য়ত সেইবাবে সম্পূৰ্ণ 33টি অধ্যায়। প্ৰথমটি অংশ হৈছে অনাদিপাতন, দ্বিতীয়টি অংশ হৈছে কপিল চৰিত। সেই 3য়ত পোনপ্ৰথমতে প্ৰসংগ আহিছে প্ৰলয়ৰ কথা। সৃষ্টিত বোলে 3 প্ৰকাৰৰ প্ৰলয় আছে, নিত্য প্ৰলয়, খণ্ড প্ৰলয় আৰু মহাপ্ৰলয়। নিত্য প্ৰলয় সদায় জগতত চলি আছে। এই যে আমাৰ যে আয়ুস বাঢ়ি বাঢ়ি গৈ আছে, মানে আয়ুস টুটি আহি আছে। এই পৃথিৱীখনৰো ঠিক তেনেদৰে যে সময় পাৰ হৈ গৈ আছে, নিত্য আয়ুস কমি কমি আহি আছে, কিন্তু সেইটো আমাৰ অনুভৱত নাই। এই যে জগতখনত যিটো নিত্য ক্ষয় ঘটি আছে, এই নিত্য ক্ষয় ঘটা ক্ৰিয়াটোৱে হৈছে নিত্য প্ৰলয়। নিত্য চলি আছে। খণ্ড প্ৰলয়, ব্ৰহ্মাদেৱৰ যেতিয়া বোলে আধা বছৰ হয়, তেতিয়া জগতত খণ্ড প্ৰলয় সৃষ্টি হয় 50 বছৰত। আৰু যেতিয়া ব্ৰহ্মাৰ বোলে 100 বছৰ হয়, তেতিয়া মহাপ্ৰলয় সৃষ্টি হয়। ব্ৰহ্মাৰ পূৰ্ণ 100 বছৰ বোলে জগতত মহাপ্ৰলয় সৃষ্টি হয়, এইটো কথা অকণমান হজম হোৱা নাই। এতিয়া হজম কেনেদৰে হ'ব? আমাৰ 4 যুগ আছে নহয়নে? সত্যত এটা দাপৰ কলি। সত্যৰ পূৰ্ণ আয়ু 17,20,000 বছৰ, ত্ৰেতাৰ 12,96,000, দাপৰৰ 8,64,000, কলিৰ 4,32,000। 4 যুগ লগ লাগি এটা দিব্য যুগ সৃষ্টি হয়। 43,20,000 বছৰে এটা দিব্য যুগ। এনেকুৱা 71টা দিব্য যুগ লগ লাগি এটা মন্বন্তৰ সৃষ্টি হয়। 30,67,20,000 বছৰে এটা মন্বন্তৰ। এনেকুৱা 14টা মন্বন্তৰ আছে। 14টা মন্বন্তৰত 14জন মনুৱে শাসন কৰে, 14জন ইন্দ্ৰ খহি পৰে।
আৰু 14 মনুৰ শাসনকাল যোৱাৰ পাছত কি হয় ব্ৰহ্মাদেৱৰ মাত্ৰ 12 ঘণ্টা হয় 432 কোটি বছৰে ব্ৰহ্মাদেৱৰ মাত্ৰ 12 ঘণ্টা তেতিয়ালে এটা দিনত হলে কিমান হ'ব 864 কোটি বছৰ ইয়াত 864 কোটি বছৰ পাৰ হৈ গলে তাত ব্ৰহ্মাদেৱৰ এটা দিন পাৰ হয় তেনেকুৱা এটা দিনযুক্ত 100 বছৰ এজন ব্ৰহ্মাৰ পূৰ্ণ আয়ু 432 কোটি বছৰ হোৱাৰ লগে লগে জগতত খণ্ড প্ৰলয় তেওঁৰ সত্যলোকৰ তললৈকে যিমান বিলাক ব্ৰহ্মাণ্ড আছে সকলো জলমগ্ন হৈ যায় আৰু মহাপ্ৰলয়ৰ সময়ত সমস্ত জগত পোনপ্ৰথমতে অগ্নি প্ৰৱেশ কৰে জলত জল প্ৰৱেশ কৰে বায়ুত বায়ু প্ৰৱেশ কৰে আকাশত প্ৰৱেশ কৰে প্ৰকৃতি প্ৰৱেশ কৰে নাৰায়ণৰ শৰীৰত এইটো হৈছে জগতৰ সংহাৰৰ ক্ৰম কিদৰে ব্ৰহ্মলোকত বা সত্যলোকত 864 কোটি বছৰে এদিন কেনেকৈ হয় আমি আছো ক'ত এতিয়া পৃথিৱীকে ধৰি 9টি গ্ৰহেৰে আমাৰ সৌৰজগতখন গঠিত এনেকুৱা হাজাৰ হাজাৰ সৌৰমণ্ডল লগ লাগি আমাৰ হাতীপতি নামৰ তাৰকা ৰাজ্যখন গঠিত এনেকুৱা হাজাৰ হাজাৰ তাৰকা ৰাজ্য লগ লাগি আমাৰ ভূলোক নামৰ ব্ৰহ্মাণ্ডখন গঠিত এই ভূলোকৰ তলত আছে কি অতল বিতল সুতল মহাতল তলাতল ৰসাতল আৰু পাতাল আৰু এই ভূলোকৰ ঊৰ্ধত আছে কি ভূলোক ভুৱৰলোক মহলোক জনলোক তপলোক সত্যলোক হাতে হাতে মিলি 14খন ভুৱন সজ্জিত হৈ আছে একেবাৰে ঊৰ্ধত আছে ব্ৰহ্মাদেৱ এতিয়া পৃথিৱীৰ বায়ুমণ্ডল পাৰ কৰাৰ লগে লগে সময়ৰ গতি কমি যায় ব্ৰহ্মাদেৱ ক'ত আছে আমাৰ পৰা 6খন ব্ৰহ্মাণ্ডৰ ঊৰ্ধত তেতিয়ালে ইয়াত 864 কোটি বছৰে তাত সময়ৰ গতি ইমান ধীৰ হৈ যায় যে ব্ৰহ্মাদেৱৰ মাত্ৰ এটা দিনহে পাৰ হয় এই যে আপোনালোকৰ নামঘৰত সুন্দৰকৈ ফটো এখন দিছে নাৰায়ণ যে শয়ন কৰি আছে তেওঁ নাভিৰ পৰা পদুমৰ ঠাৰি এডাল ওলাই গৈছে ওপৰত ব্ৰহ্মা বহি আছে এই পদুমৰ ঠাৰিডালে প্ৰতিনিধিত্ব কৰে 14 ব্ৰহ্মাণ্ড সজ্জিত হৈ থকা ক্ৰমটোক ঊৰ্ধত কোন আছে সৃষ্টিৰ প্ৰথম জীৱ ব্ৰহ্মাদেৱ তাক কোনে ধাৰণ কৰি আছে জলাশায়ী নাৰায়ণে আৰু এই 14 ব্ৰহ্মাণ্ডৰ ওপৰত এটা মায়াৰ আৱৰণ আছে সেই মায়াৰ অধিষ্ঠাত্ৰী হৈছে দেৱী দুৰ্গা দেৱী হিচ মম মায়া দূৰত্বয়া সেইবাবে দুৰ্গা নামটো আহিছে ক'ৰ পৰা দুৰ্গ মানে কি বান্ধ গতিকে 14খন ব্ৰহ্মাণ্ডত যি আচৰণ হ'ব সকলো মায়াৰ অধীনত হ'ব সেইবাবে মহাপুৰুষে লিখিছে ব্ৰহ্মা আদি কৰি জীৱজত মানুহৰ পৰা ধৰা নাই সত্যলোকত বহি থকা ব্ৰহ্মাৰ পৰা পাতালৰ নাগগণলৈকে সকলো জীৱ মায়াৰ সংসাৰতেই আছে গতিকে এই সংসাৰখন এই 14 ভুৱনখন হৈছে বিনাশী এতিয়া সেই 864 কোটি বছৰযুক্ত এটা দিনযুক্ত 100 বছৰ বয়সতো ব্ৰহ্মাই যেতিয়ালৈকে ঈশ্বৰ চৰণত ভকতি কৰিব নোৱাৰে যে ব্ৰহ্মাৰো মুকুতি নাই নভৈলে ভকতি সামান্যৰ কিবা কথা কহিব নিপতি সেই ব্ৰহ্মায়ো মুকুতি নাপায় যেতিয়া ঈশ্বৰৰ চৰণত ভক্তি আচৰণ কৰিব নোৱাৰে এইটো হৈছে কালৰ ব্যৱস্থা এতিয়া সূক্ষ্মৰ পৰা অব্যক্তৰ পৰা সূক্ষ্মৰ পৰা স্থূল এইটো হৈছে সৃষ্টিৰ ক্ৰম ইয়ৎ পিণ্ডে তৎ ব্ৰহ্মাণ্ডে বিশ্বখন যেনেদৰে সৃষ্টি হৈছে মাতৃ গৰ্ভতো জীৱৰ বিকাশ তেনেদৰেই হয় চাওকচোন প্ৰথমতে অব্যক্ত যে প্ৰথম দিনত দুই লগ হয় বৰ্তুল পঞ্চৰাত্ৰত দশম দিনত কঠিন শুয় বুদুৰি ফলৰ নয় যে মাতৃগৰ্ভত যেতিয়া পোনপ্ৰথম পুৰুষৰ বীৰ্য আৰু স্থিৰজ মিলিত হয় প্ৰথম পঞ্চম দিনলৈকে জলৰ বুদবুদৰ দৰে এক অৱস্থা প্ৰাপ্ত হৈ থাকে অৰ্থাৎ অব্যক্ত ৰূপত আছে 10 দিন পাৰ হোৱাৰ লগে লগে সি এক মাংসপিণ্ড সৃষ্টি হয় সূক্ষ্ম আৰু সেই মাংসপিণ্ডৰ পৰা ক্ৰমাৎ মাতৃগৰ্ভত সন্তানৰ অংগসমূহ বিকাশ হয় স্থূল সেইটো হৈছে সৃষ্টিৰ ক্ৰম গতিকে জগতৰ আদিটো যদি চাওঁ প্ৰথম জগতত যেতিয়া মহাপ্ৰলয়ৰ সৃষ্টি হয় তেতিয়া অনন্ত দেৱৰ মুখৰ পৰা অগ্নিত সমস্ত জগত বোলে ভস্ম হৈ যায় খেৰৰ দম এটা যেতিয়া ডাঙৰকৈ দম কৰি থোৱা থাকে কিমান ডাঙৰ যেন লাগে তাত জুই লগাই দিয়কচোন খন্তেকতে তাৰ পৰিমাণ কিমান কমি আহিব জল প্ৰৱেশ কৰে এতিয়া বোলে অগ্নিত এই জ্বলি যোৱা খেৰ দমত যদি পানী ঢালি দিয়ে তেতিয়াহ'লে আৰু পৰিমাণ কমি নাহিবনে সূক্ষ্ম হৈ আহিব নহয়নে অলপমান সৰু হৈ আহিব সিমানলৈকে এতিয়া আমি ভৌতিকতাৰ উদাহৰণে বুজিব পাৰোঁ এতিয়া সেই জল প্ৰৱেশ কৰে বায়ু প্ৰৱেশ কৰে আকাশত আকাশ প্ৰৱেশ কৰে প্ৰকৃতি প্ৰৱেশ কৰে নাৰায়ণত আৰু নাৰায়ণে যোগ নিদ্ৰা গ্ৰহণ কৰে এনেদৰে বহুকাল যোৱাৰ পাছত পুনশ্চ নাৰায়ণৰ সৃষ্টি সংকল্প জাগ্ৰত হয় যে নাহি জল নাহি স্থল নাহিকে আকাশ নাহি মহাবায়ু চন্দ্ৰ সূৰ্যৰ প্ৰকাশ একেশ্বৰে আছো মই আদি নিৰঞ্জন
সৃষ্টিও নাহিকে মুত নকৰে শুভন। এনেদৰে বহুকাল বছৰ অনন্ত শয্যাত শয়ন কৰাৰ পিছত ঈশ্বৰৰ সংকল্প জাগ্ৰত হয় যে একেশ্বৰে, যিটো বিজ্ঞানেও আজি প্ৰকাশ কৰিছে, স্থান কালৰ একালীয়তা, সদৈৱ সৌম্য ইদমগ্ৰ আছিত একমেৱ অদ্বিতীয়ম। সৃষ্টিৰ আদিতে জল, স্থল, বায়ু, মহাকাশ এইবিলাক একো নাছিল, একমাত্ৰ এক ৰূপত ব্ৰহ্মই বিদ্যমান আছিল। আৰু সেই ব্ৰহ্মত প্ৰথম সংকল্প জাগ্ৰত হয়। ভূলোকত কি হয়, সংকল্পৰ লগতে কৰ্ম আচৰণ কৰিব লাগিব, তেতিয়া সেই কৰ্মটো কাৰ্যত ৰূপায়ণ হয়। কিন্তু উচ্চ লোকবিলাকত সংকল্প মাত্ৰকে কৰ্ম সম্পাদন হয়। অৰ্থাৎ আমি কিবা এটা ভাবিলেই নহ'ব, কামটো নিজে কৰিব লাগিব। কিন্তু উচ্চ লোকসমূহত সংকল্প মাত্ৰকে কৰ্ম সিদ্ধ হয়। ব্ৰহ্মাই বিয়া পাতি পেলাই প্ৰজা উৎপন্ন কৰা নাছিল, সংকল্প মাত্ৰকে প্ৰজা উৎপন্ন কৰিছিল। ঠিক তেনেদৰে নাৰায়ণেও যেতিয়া সংকল্প কৰিলে যে এনেদৰে বহুকাল বছৰ মই ব্ৰহ্ম একীভূত হৈ আছোঁ, এতিয়া মই বহু হ'ম, একো হ'ম বহুশ্যাম, যে মই বহু হ'ম, সেই সংকল্প মাত্ৰকে তেওঁৰ পৰা পোনপ্ৰথম সৃষ্টি হৈছিল প্ৰকৃতিৰ, যে অনাদিৰূপিণী ঈশ্বৰৰ ঢকায় ব্যক্ত ভৈলা মহামায়া সৃষ্টিৰ ইচ্ছায়। যেতিয়া প্ৰকৃতি দেৱী উৎপন্ন হ'ল, তেতিয়া ঈশ্বৰৰ কটাক্ষে দেৱী ভৈলা গৰ্ভৱতী, প্ৰকৃতিৰ পুত্ৰ ভৈলা মহত উৎপত্তি। তেতিয়া সেই প্ৰকৃতি দেৱী গৰ্ভৰ পৰা মহৎ তত্ত্ব আৰু মহৎ তত্ত্বৰ পৰা তিনিটি তত্ত্ব সৃষ্টি হৈছিল। সাত্বিক অহংকাৰ, সাত্বিক অহংকাৰৰ পৰা 14জন দেৱতা, ৰাজসিক অহংকাৰৰ পৰা পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয়, মন সমেত একাদশ ইন্দ্ৰিয়, তামসিক অহংকাৰৰ পৰা পঞ্চ তন্মাত্ৰ, শব্দ, স্পৰ্শ, ৰূপ, ৰস, গন্ধ আৰু পঞ্চ মহাভূত, পৃথিৱী, জল, অগ্নি, বায়ু আৰু আকাশ, এই তত্ত্বসমূহ সৃষ্টি হ'ল। আৰু এই 14জন দেৱতাই অধিষ্ঠান ক'ত লাভ কৰিলে, যেতিয়া পোনপ্ৰথম ঈশ্বৰে প্ৰজা সৃষ্টিৰ বাবে ব্ৰহ্মাদেৱক স্বজন কৰিলে আৰু ব্ৰহ্মাদেৱক ক'লে যে তুমি প্ৰজা সৃষ্টি কৰা। তেতিয়া মায়াই যেতিয়া 14 ভুৱন নিৰ্মাণ কৰিলে, তাৰ অধিপতি কাক পাতিলে, ব্ৰহ্মাক। আৰু ব্ৰহ্মাই তেতিয়া প্ৰজা সৃষ্টি কৰিলে, পোনপ্ৰথমতেই সৃষ্টি কৰিলে কাক, পঞ্চপৰ্বা অবিদ্যাক, তম, মোহ, মহামোহ, তামিশ্ৰ আৰু অন্ধতামিশ্ৰ। তাৰ পাছতে তেওঁৰ পৰা উৎপন্ন হ'ল 4জন সিদ্ধৰ, সনক, সনন্দ, সনাতন আৰু সনত কুমাৰ। ইয়াৰ পাছত নাৰদদেৱ, নাৰদদেৱৰ পাছত একাদশ ৰুদ্ৰ, তাৰপিছত বশিষ্ঠ, পুৰহ, পুলস্ত্য, ক্ৰুতু, অংগিৰা আদি 9জন ঋষিক। সেই ঋষিসকলক ক'লে যে তোমালোকে প্ৰজা সৃষ্টি কৰা, কিন্তু ব্ৰহ্মাদেৱৰ প্ৰজা সৃষ্টি সম্ভৱ নহৈছে, কাৰণ তেতিয়ালৈকে তেওঁ স্ত্ৰী তত্ত্বটোক প্ৰকাশ কৰাই নাছিল। আৰু ইয়াৰ পিছত সংকল্প কৰি ব্ৰহ্মাদেৱে নিজৰ সু অংশৰ পৰা স্বয়ম্ভুৱ মনু আৰু বাওঁ অংশৰ পৰা দেৱী শতৰূপাক উৎপন্ন কৰিলে। সেই স্বয়ম্ভুৱ মনুৰ বংশই সমস্ত ত্ৰিভুৱনত বিস্তাৰ হ'ল। আমাক মনুষ্য বুলি কিয় কোৱা হয়, মনু উৎপন্নাত ইতি মনুষ্য, মনুৰ সন্তানসকলক মনুষ্য বুলি কোৱা হয়। আৰু সেই স্বয়ম্ভুৱ মনুৰ 2জন পুত্ৰ, 3গৰাকী কন্যা জন্ম হৈছিল। আকুতি, প্ৰসূতি, দেৱহূতি পুত্ৰ আছিল ৰজা প্ৰিয়ব্ৰত আৰু উত্তানপাদ। আকুতিক বিবাহ দিছিল ঋষি প্ৰজাপতিলৈ, প্ৰসূতিক দিছিল দক্ষ প্ৰজাপতিলৈ আৰু দেৱহূতিক দিছিল ঋষি কদৰ্মলৈ। সেই দেৱহূতি আৰু ঋষি কদৰ্মৰে সন্তান আছিল প্ৰভু কপিল। সেই কপিল চৰিতৰ জৰিয়তে 3য় স্কন্ধ সম্পূৰ্ণ হয়। এতিয়া ইয়াৰ পাছতে প্ৰসংগ আহে 4ৰ্থ স্কন্ধ, সম্পূৰ্ণ 31টি অধ্যায়। পোনপ্ৰথমতে আহে মনুবংশ কথন। মনুবংশ কথনত প্ৰকাশ পায় যিয়ে শিৱদক্ষৰ বিৰোধ। দক্ষ প্ৰজাপতি এজন শ্ৰেষ্ঠ বৈষ্ণৱ আছিল, কিন্তু তেওঁ মহাদেৱৰ ঈশ্বৰত্ব স্বীকাৰ কৰা নাছিল। সেইকাৰণে কি গতি হৈছিল আমি সকলোৱে জানো। সেইবাবে বৈষ্ণৱ মাৰ্গত এইটো দৰ্শন পূৰ্বৰে পৰা আছে যে যত গুণ নাম শিৱ বিষ্ণুৰ, আকৌ ভিন্ন বুদ্ধি কৰে যি নৰ, নামৰ জানা শিৱ অপৰাধী, পৰে নৰকত দৈৱে নবাধি। শিৱ বিষ্ণুৰ মাজত কোনো ভেদ নাই। শিৱায় বিষ্ণুৰূপায় বিষ্ণৱে শিৱৰূপিণী, অনাদি জগত ঈশায় নমো হৰি হৰাত্মনে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে মহাদেৱ আৰু বিষ্ণুৰ মাজত কোনো পাৰ্থক্য নাই, সেই বুলি বোলে ভাঙৰ চিলিন টানি থাকিব। কাৰণ যিজন বৈষ্ণৱা নাম যথাসম্ভৱ, বৈষ্ণৱসকলৰ ক্ষেত্ৰত প্ৰধান, যি নিত্য নিৰন্তৰ ভগৱন্ত স্মৰণত বহি আছে, সেই মহাদেৱে সংসাৰৰ এই দুটকীয়া নিচাটো নকৰে। কোনোবাই আজিকালি ক'ব পাৰে যে এই কথাটো বিতৰ্কিতও হ'ব পাৰে, মোৰ ককা দেউতাইচোন ভাঙৰ সকাম খাই গোটেই জীৱন পাৰ কৰিলে, আকৌ আপুনি কি কথা ক'বলৈ আহিছে। গতিকে কোনোবাই ভাং খাইছে নাখাইছে তাত আমাৰ ক'বলগীয়া নাই, কিন্তু মহাদেৱৰ ডিঙিত এই বস্তুটো ওলমাই দিয়াটো অশুদ্ধ, যিটো শাস্ত্ৰও প্ৰকাশ কৰা নাই। শিৱপুৰাণৰো এটা পাদত মহাদেৱে ভাং খায় বুলি যিহেতু কোনো উল্লেখ নাই। আৰু আমি যদি চাওঁ, যদি মহাদেৱৰ প্ৰসাদ বুলি ভাং কোনোবাই গ্ৰহণ কৰিছে, তেতিয়া কেতিয়াও দেউতাকে পুতেকক এইটো ক'ব নোৱাৰে যে মহাদেৱৰ প্ৰসাদ ভাং, গতিকে তয়ো খা, কাৰণ তেওঁ জানে যে এইটো নিচাযুক্ত দ্ৰব্য।
এইবিলাক অনাৰ্যমূলৰ পৰম্পৰা গতিকে অন্তত এইটো চিন্তা কৰিব লাগে সেইবাবে দক্ষই আচলতে গ্ৰহণ কৰা নাছিল কিন্তু পাছত শিৱ বিষ্ণুৰ অভিভূততাৰ জৰিয়তে এইটো প্ৰকাশ কৰাই দিলে চাওকচোন মহাদেৱৰ ক্ষেত্ৰত যদি আমি চাওঁ বিষ্ণুৰ যি সহস্ৰ নাম আছে সহস্ৰ নাম পোনপ্ৰথমতে কোনে কৈছিল মহাদেৱে পাৰ্বতীক আদিজামল ভাগৱতৰ আদিৰূপ শাস্ত্ৰ বুলি কওঁ আদিজামলৰ আদিবক্তা কোন আছিল মহাদেৱে পাৰ্বতীক কৈছিল মহাভাৰত পোনপ্ৰথমতে কোনে কৈছিল মহাদেৱে পাৰ্বতী গতিকে সেই মহাদেৱে বাৰু ভাং খাই পেলাই বহি থাকিবনে যাক বিহে একো প্ৰভাৱ পেলাব নোৱাৰিলে তেওঁ বাৰু ভাঙৰ নিচাত আসক্ত হ'বনে এনেকুৱা গীত কিছুমানো আছে বোলে ভাং খাই পগলা হলাহে মহাদেৱ এইবিলাক আচলতে আমাৰ বৈষ্ণৱ মাৰ্গত গ্ৰহণীয় বস্তু নহয় বিতৰ্ক হ'ব পাৰে কোনো ডাঙৰ কথা নহয় কিন্তু যিটো সত্য সেইটো সত্যই আমি নিজৰ ইষ্টসকলক নিচাযুক্ত দ্ৰব্যৰ সৈতে যুক্ত কৰি নিন্দাৰ পাত্ৰ কৰিব নোৱাৰোঁ মহাদেৱৰ পৰিয়ালটোলৈ চাওকচোন সেইটো ভাং খোৱা পৰিয়ালৰ লক্ষণ নে ডিঙিতে আছে সৰ্প পুত্ৰৰ বাহন নিগনি নে নিজৰ বাহন নন্দী চাবলৈ গ'লে আমি সহজ অৰ্থত যদি কওঁ গৰু পত্নীৰ বাহন সোম নন্দী সিংহ আৰু গৰু সাপ আৰু নিগনি ক'ৰবাত মিল দেখিছেনে একেটা পৰিয়ালতেতো আছে সেইটো হৈছে বৈষ্ণৱৰ পৰিয়াল য'ত বিপৰীত গুণযুক্ত জীৱ একে গুণযুক্ত হৈ থাকিবলৈ বাধ্য বিৰোধিতা য'ত নাই সেয়া হৈছে মহাদেৱৰ আদৰ্শ ইয়াৰ পাছতে প্ৰসংগ আহে ধ্ৰুৱচৰিত মনুৰে পুত্ৰ জ্যেষ্ঠ পুত্ৰ আছিল মহাৰাজ প্ৰিয়ব্ৰত যাৰ কথা প্ৰকাশ পাইছে পঞ্চম স্কন্ধত এতিয়া চতুৰ্থত প্ৰসংগ আহিছে মহাৰাজ উত্তানপাদৰ প্ৰসংগ ধ্ৰুৱচৰিত আমি সকলোৱে জানো যে মহাৰাজ উত্তানপাদৰ দুগৰাকী পত্নী আছিল সুৰুচি আৰু সুনীতি সুৰুচি সেইগৰাকী যিগৰাকীয়ে ভাল বেয়া শুদ্ধ অশুদ্ধ এইবিলাকত বৰকে গুৰুত্ব নিদিয়ে ৰুচিবোধ হ'লেই হ'ল সুনীতি যি কেতিয়াও নীতিটোক ত্যাগ নকৰে যেতিয়া ধ্ৰুৱই কান্দি কান্দি দেউতাকৰ কোচত উঠিবলৈ গৈছিল তেতিয়া সুৰুচি মাতৃয়ে ক'লে তই এই জন্মত দেউতাৰ কোচত উঠিব নোৱাৰ বোলে মোৰ গৰ্ভৰ পৰা জন্ম নহ'ল ন মোৰ সতিনীৰ পৰাহে জন্ম হ'ল ভগৱন্তক কয়গৈ যা বোলে মোৰ গৰ্ভৰ পৰা জন্ম হ'বলৈ তেতিয়াহে বোলে তই ৰজাৰ কোচত উঠিব পাৰিবি তেতিয়া 5 বছৰীয়া শিশু ধ্ৰুৱই কান্দি কান্দি মাক সুনীতিৰ ওচৰত উপস্থিত হৈ ক'লেগৈ মা মোক সুৰুচি মাতৃয়ে এনেকৈ ক'লে আমাৰ কোনোবা এগৰাকী হোৱাহেঁতেন কি বুলি ক'লেহেঁতেন কেলে নিদিব কোচত উঠিবলৈ মোৰ সমান অধিকাৰ আছে ব'ল কিন্তু সুনীতি মাতৃয়ে কি বুলি ক'লে বোপা তই যি বিচাৰিছ তোক ঈশ্বৰেহে দিব পাৰিব তই গতিকে ঈশ্বৰৰ পৰা বিচাৰি ল সেই কথাটো ইমান সৰলতাৰে গ্ৰহণ কৰিছে সেই শিশুটিয়ে ঘৰৰ পৰা ওলাই গুচি আহিছে ঈশ্বৰক বিচাৰিছে ঈশ্বৰ ক'ত আছে আকাশ মাৰ্গত গৈ থাকোঁতে নাৰদদেৱে দেখিলে নাৰদদেৱে আহি সুধিলে যে বোপাই তই মনৰ অনুভৱ কৰি ঘৰৰ পৰা ওলাই আহিছ হয় ঈশ্বৰক বিচাৰি পোৱাটো ঋষিমুনিসকলৰ কাৰণেও দুৰ্জ্ঞেয় কাম গতিকে তই এই খেলা ধূলা কৰা বয়সত কেনেদৰে কৰিবি ধ্ৰুৱৰ তেতিয়াহ'লে নিষ্ঠাটো চাওক আজিৰ পৰা 1000 বছৰ আগতে আমাৰ সংস্কৃতিৰ লোকসকলে 5 বছৰ বয়সতে আমাক শিকাই থৈ গ'ল যে অন্তৰৰ নিষ্ঠা হ'লে কেনেকুৱা হ'ব লাগে 5 বছৰে সেই ধ্ৰুৱই কৈছে যে হে নাৰদদেৱ কাৰণ আপোনালোকৰ সংগ পোৱাটো ঈশ্বৰৰ প্ৰত্যক্ষ কৃপা গতিকে আপুনিয়ে মোক মাৰ্গদৰ্শন কৰক ঘৰলৈ গৈ মই কি কৰিম মনোতাপতেই থাকিব লাগিব তাতোতকৈ উত্তম এইটোৱে হ'ব যে আপুনি মোক মাৰ্গদৰ্শন কৰক মই ঈশ্বৰক ভজনা কৰোঁ আৰু আমাৰ কি হয় আজিকালি কিছু ল'ৰা ছোৱালী 5-6 বছৰীয়া ল'ৰা ছোৱালীৰ মাক বাপেকে লাহেকৈ মোবাইলটো হাতত তুলি দিয়ে আগতে এটা অৱস্থা আছিল যে ৰাতিপুৱা শুই উঠিয়ে আমাক গুৰুসকলে শিকায় যে জন্ম কৰ্মৰ সাক্ষীস্বৰূপ হৈছে দুইখন হাতলৈ চাই ৰাতিপুৱা শুই উঠিয়ে কবা যে কৰাগ্ৰে বসতি লক্ষ্মী কৰ মধ্যে সৰস্বতীম কৰ মূলেতো গোবিন্দ প্ৰভাতে কৰ দৰ্শনম যে মোৰ কৰৰ অগ্ৰত লক্ষ্মীয়ে নিবাস কৰক কৰৰ মধ্যে বিদ্যাই নিবাস কৰক কৰৰ মূলত গোবিন্দই নিবাস কৰক আজিকালি সলনি হৈ গ'ল আমাৰ কৰাগ্ৰে বসতে মোবাইলম কৰ মধ্যে ফেচবুকম কৰ মূলেতো হোৱাটছআপম প্ৰভাতে মোবাইল দৰ্শনম প্ৰভাতে মোবাইল দৰ্শন হ'লেও অন্ততঃ তাত ঈশ্বৰৰ ফটোখন ৰাখকচোন কৃষ্ণ বুলি ওলাব মুখৰ পৰা ৰাম বুলি ওলাব নহয়নে তাৰ জৰিয়তে আমি ঈশ্বৰ ভক্তি কৰিব পাৰোঁ সেই মোবাইল কোম্পানীৰ মালিকসকলে আহি ভাৰতলৈ আহিছে আধ্যাত্মিক শিক্ষা ল'বলৈ গতিকে মোবাইলটোৰ জৰিয়তে আমাৰ জীৱনটো নহয় সেইটো এটা সাধনহে মোবাইলটোৰ জৰিয়তে আজিকালি চাওকচোন যুৱ প্ৰজন্মই গীতা ভাগৱত এনেদৰে পঢ়িবলৈ ক'লে কোনেও নপঢ়েহি কিন্তু এনেকুৱা কিছুমান এপ্লিকেশ্যন মোবাইলটোত আছে আমি গীতা ভাগৱত মহান পুৰুষসকলৰ বাণী অডিঅ' হিচাপতো শুনিব পাৰোঁ সেইবিলাক আমি খুচৰি নাচাওঁ ক'ত কোনে কাক মাৰিলে কোনে ক'ত পিকনিক খাবলৈ গ'ল এইবিলাক খুচৰি চাওঁ ক'ৰবাত কিবা এটা বেয়া কাম হ'ব লাগে বেয়া কামটোকে খুচৰি দেখুৱাৰ সংখ্যাও বেছি আৰু বেয়া কামটোকে খুচৰি চোৱাৰ সংখ্যাও বেছি কিন্তু ভালটো আমি নাচাওঁ এই মোবাইলটোতে যাতে গীতা ভাগৱত শুনিব পাৰোঁ পঢ়িব পাৰোঁ কেইজনে আমি চাওঁ সেইখিনি ব্যৱহাৰ আমি শিকিব লাগে নতুনকৈ গেম এটা ওলক চিনেমা এখন ওলক আপোনাৰ ভটিয়াপাৰত ভিৰ লাগিবগৈ এতিয়া বিতৰ্ক কৰিব নালাগে আমি চিনেমা নাচাবলৈ কোৱা নাই মনোৰঞ্জনৰ আহিলা কোনে কেনেকৈ লৈছে কৰি থাকক কিন্তু কেৱল ইন্দ্ৰিয় তৃপ্তিতে আমাৰ উদ্দেশ্য নহয় অকণমান আধ্যাত্মিক
চিন্তা আৰু আধ্যাত্মিক মনোৰঞ্জনৰ প্ৰয়োজন কেৱল ইন্দ্ৰিয় মনোৰঞ্জনেই নহয় আধ্যাত্মিক মনোৰঞ্জন কোনখিনি ভগৱন্তৰ নাম কীৰ্তন কৰা ভগৱন্তৰ গুণকথা শুনা লীলাবিলাকত ইমান বিষয়বস্তু আছে যে অন্তৰত যি ভাৱটো কোনো লোকে বাক্যৰে প্ৰকাশ কৰিব নোৱাৰে ইমান ভাৱ গভীৰতা আছে অকণমান সেইখিনিতো খোজ পেলোৱাটো প্ৰয়োজন এতিয়া ভক্তৰ ধুবই চাওকচোন 5 বছৰ বয়সতে ঈশ্বৰক বিচাৰি গৈছে আমাৰ ল'ৰা ছোৱালী যেতিয়া 5 বছৰ বয়সত চাগে খেলা ধূলা কৰি তাৰ বাহিৰে বেলেগ একো কৰিবলৈ শিকাই নাই সেইটো হৈছে ভাৰতীয় পূৰ্বজসকলৰ দৰ্শন 11-12 বছৰ বয়সতেই নাচিকেইটাক উপনিষদ কালৰ ঋষি দেউতাকে দান দি সকলো শেষ কৰিলে তেতিয়া লৰাই সুধিলে যে দেউতা আপুনি ঘৰখনৰ সকলো বস্তু দান দি শেষ কৰিলে এতিয়া মোক আপুনি কাক দান দিব খং উঠিলে একেখাৰে গৈ পেলালে তোক বোলে মৃত্যুৰ দেৱতা মই যমলে দান দিছোঁ যমৰ দুৱাৰত গৈ নাচিকেইটা উপস্থিত হ'লগৈ যম ৰজা নাছিল 3-4 দিন যম ৰজাৰ দুৱাৰত ৰৈ থাকিল তেতিয়া যম ৰজা যেতিয়া উপস্থিত তেতিয়া নাচিকেইটাই কৈছে বোলে প্ৰভু মোৰ পিতৃয়ে বোলে যি ব্ৰহ্মক জানিবলৈ সকলো দান পুণ্য কৰি শেষ কৰিলে অথচ তেওঁৰ মনৰ ক্ৰোধটো শান্ত হোৱা নাই গতিকে সেই ব্ৰহ্মবিদ্যাক মই জানিব বিচাৰিছোঁ তেতিয়া যম একদম দুখোজ পাছলৈ গুচি গ'ল তেতিয়া যমে ক'লে বোপাই তই মোৰ দুৱাৰত এতিয়া উপস্থিত হ'লহি ঠিকেই তোক মই স্বৰ্গৰ 100 কল্পৰ বাবে স্বৰ্গৰ অপেশ্বৰাৰ সুখ দত্ত যিমান ধন সম্পদ আছে সকলো তোক মই দি দিছোঁ কিন্তু তই মোক ব্ৰহ্মবিদ্যাৰ কথা নুসুধিবি মই তোক ক'ব নোৱাৰোঁ তেতিয়া সেই 12-13 বছৰীয়া নাচিকেইটাই ক'লে যে প্ৰভু মোক সেই স্বৰ্গৰ অপেশ্বৰাৰ সুখ ধন সম্পদৰ সুখ একো নালাগে আপুনি মোক ব্ৰহ্মবিদ্যাৰ বিষয়ে কওক সেইটো হৈছে আধ্যাত্মিক জিজ্ঞাসা 18-19 বছৰ বয়সতে শংকৰাচাৰ্যই খালী ভৰিৰে গোটেই ভাৰত ভ্ৰমণ কৰি 4 বেদৰ মঠ প্ৰতিষ্ঠা কৰি ধৰ্ম ৰক্ষা কৰিছিল মহাপুৰুষ শংকৰদেৱ মাধৱদেৱলৈ গোটেই জীৱন উৎসৰ্গা কৰিলে যাতে সমাজখনে শুদ্ধ ভক্তিটো পায় মহাপুৰুষৰ আজিহে জয়গুৰু শংকৰ সকলোৰে মুখত যেতিয়া জীয়াই আছিল এইখন অসমৰ পৰাই গুচি যাবলগীয়া হৈছিল আপোনাৰ মোৰ পূৰ্বপুৰুষেতো বিৰোধিতা কৰিছিল গতিকে তেনে পৰিস্থিতিটো মহাপুৰুষে ধৰ্মবস্তু আমাক দি থৈ গ'ল পাহাৰে পৰ্বতে ভৈয়ামে বগাই সকলোকে এক কৰি আনিলে কিন্তু আজিকালি দেখা যায় কিছু সমাজত বোলে নামঘৰত খেল 2-3টা খেল ক'ত খেলা হয় য'ত 3-4টা পক্ষ থাকে নামঘৰত মহাপুৰুষে আমাক এক কৰি থৈ গৈছিল গতিকে আমি যদি তাতে এটা খেলে যদি আগবেলা প্ৰসংগ ইটো খেলে যদি পাছবেলা প্ৰসংগ তাত ভকতিৰ ভৰটোও নাই সেইটো বাওঁহাতে আমি ক'ব পাৰোঁ য'ত অন্তৰৰ মিল নাই তাত ভকতি কেনেকৈ সিদ্ধ হ'ব স্বাভাৱিক কথা কিছুমান কথাত আপোনাৰ লগত মোৰ অমিল হ'ব পাৰে সেইখিনি কথা শাস্ত্ৰীয় দৃষ্টিৰে বিচাৰ কৰা প্ৰয়োজন না কি মোৰ সৈতে মিলা 10 জনৰ সৈতে মই এটা ফৈত খুলিম আপোনাৰ সৈতে মিলাজনৰ সৈতে আপুনি এটা ফৈত খুলিব অসুৰ আৰু দেৱতা অমৃতক পাবলৈ এখন সমাজলৈ আহিব লগা হৈছিল আমিতো ঈশ্বৰক পাব বিচাৰিছোঁ এতিয়া আমি মানুহৰ ক্ষেত্ৰতে যদি ভেদভাৱটো থাকে তেতিয়াহ'লে কেনেকৈ হ'ব বিভিন্ন পন্থ বিভিন্ন মাৰ্গ আছে সকলোৰে প্ৰতি সন্মানৰ ভাৱ পথাৰৰ মাজত থকা গছজোপা যি ফালৰ পৰা আছে সেই ফালৰ পৰা সিধা যেন লাগে গতিকে যাৰ যেনেকৈ উপলব্ধ হৈছে তেওঁ তেনেকৈ আগবাঢ়কচোন কাকো আমাৰ নিন্দা কৰাৰ প্ৰয়োজন নাই মহাপুৰুষে আমাক কি শিকাই থৈ গ'ল পৰ ধৰ্মক নিহিংসিবা কদাচিত কেতিয়াও পৰ ধৰ্ম বুলি কাকো নিন্দা নকৰিবা যিজনৰ চেতনাই যিমান ঢুকি পাইছে তেওঁ তেনেকৈ উপাসনা কৰক শুইবা শান্তচিত্ত সৰ্বধৰ্মত বৎসল সকলো ধৰ্মৰ প্ৰতি সন্মানৰ ভাৱ ৰাখি নিজৰ উপাসনা কৰা আনে কি কৰিছে তাক বিবেচনা কৰিলে মোৰ কি লাভ হ'ব মই নিজে কি কৰিছোঁ সেইটো মোৰ বিবেচনাৰ কৰিবা ভূতকদয়া সকৰ্ণ চিত্ত সমস্ত প্ৰাণীগণৰ প্ৰতি দয়াৰ ভাৱ ৰাখা এহি ভাগৱত ধৰ্ম জানা মহাবল ভাগৱত ধৰ্মত এই 3টাতকৈ পালনীয় বেলেগ নিয়ম নাই তেতিয়াহ'লে এই 3টা পালন কৰিবলৈ আমি ব্যৰ্থ হৈ আছোঁ নহয় ইফালে চাওক ক'তো চাবই নোৱাৰে যে ইফালে ইজনে সিজনক নিন্দা ইটো পন্থ সিটো পন্থক নিন্দা মই যদি ইয়াত কওঁহি যে আপুনি সেইটো মাৰ্গত নাথাকিব মোৰ পন্থটোলৈ আহক এই কনভাৰ্টেশ্যনৰ দায়িত্বটো ঈশ্বৰে মোক দিয়া নাই আৰু আপোনাক যদি এইটো মোৰ পন্থত মই যিটো সম্প্ৰদায়ত আছোঁ সেই সম্প্ৰদায়ত যদি আপোনাক ঈশ্বৰে জন্ম দিয়াব বিচাৰিলেহেঁতেন তেতিয়া আপোনাক সেইটো সম্প্ৰদায়তে জন্ম দিয়ালেহেঁতেন নহয়নে কিন্তু আপোনাক যি ৰূপত প্ৰাপ্ত কৰাইছে সেই ৰূপতে আপুনি উপাসনা কৰকচোন সেইটোহে দৰ্শন সেইবাবে বৈদিক মাৰ্গত আমাৰ 5টি সম্প্ৰদায় আছে শাক্ত শৈৱ সৌৰ গাণপত্য বৈষ্ণৱ যাৰ যি দৰ্শন তেওঁলোকে আগবাঢ়ক আমি নিজৰ বৈষ্ণৱৰ দৰ্শন সুস্পষ্ট কৰি আগবঢ়াটো প্ৰয়োজন